যিখিনি কথা আমি পাতিব বিচাৰিছোঁ ইতিমধ্যে আপুনি গমেই পাইছে নাৰী শক্তিৰ ৰাজনীতিত যেটো অংশগ্ৰহণ শেহতীয়াকৈ আপোনাৰ দৃষ্টিত অসমৰ এই সাম্প্ৰতিক নিৰ্বাচনটোত কেনে ধৰণে পৰিৱেশটো উজ্বলি উঠিছে কেনে ধৰণে দেখিছে মই কিয় কৈছোঁ যে যিকেইটা ৰাজনৈতিক দল আছে এই ৰাজনৈতিক দলসমূহৰ ভিতৰত আমি যদি চাওঁ তেনেহ'লে দেখিম যে ভাৰতীয় জনতা পাৰ্টি যেটো শাসনাধিষ্ঠিত দল সেই দলটোৱে তেওঁলোকে 89টা সিটত তেওঁলোকে অংশগ্ৰহণ কৰিছে 89টা সমষ্টিত তেওঁলোকে প্ৰাৰ্থিত্ব আগবঢ়াইছে 89টা সমষ্টিৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰাৰ্থিত্ব দিছে মহিলাক 6টা সমষ্টিত কংগ্ৰেছে মোটামুটি 100টা সমষ্টিতে তেওঁলোকে নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়াইছে 100টাৰ ভিতৰত তেওঁলোকে 13টা সমষ্টিত মহিলাক প্ৰাৰ্থিত্ব দিছে অসম গণ পৰিষদে 26টা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছে প্ৰধান আঞ্চলিক ৰাজনৈতিক দল তেওঁলোকে মাত্ৰ এগৰাকীক প্ৰাৰ্থিত্ব আগবঢ়াইছে বাকি অজাপ ৰাইজৰ দল তেওঁলোকও এগৰাকীকে প্ৰাৰ্থিত্ব দিছে মই বাকিকেইটা ৰাজনৈতিক দলৰ কথা নকলোৱেই ইউপিপিএলে দিছে এগৰাকীক বিপিএফও দিছে এগৰাকীক আপে দিছে তিনিগৰাকীক এআইএডিএফে দিছে এগৰাকীক আমি যদি চাওঁ তেনেহ'লে দেখিম যে নিয়ম মাফিকভাৱে দিব লাগে কাৰণে যেন দিছে তেনেকুৱাও হৈছে ক'ৰবাত জয়ী হ'বৰ কাৰণে দিছে কিন্তু ক'ৰবাত আকৌ হাৰিবৰ কাৰণেও নাম এটা নহয় কাৰণে দি থোৱা যেন লাগে আপুনি যেহেতু খুব সূক্ষ্মভাৱে অসমৰ ৰাজনীতিৰ বিশ্লেষণ কৰি আছে মই দেখিছোঁ সামাজিক মাধ্যমতে হওক আপোনাৰ নিজৰ প্লেটফৰ্মতে হওক সাম্প্ৰতিক ৰাজনৈতিক যুৱতী আৰু নাৰীৰ অংশগ্ৰহণৰ ক্ষেত্ৰত কোনখিনি দিশ আপোনাৰ চকুত উদ্ভাসিত হৈছে হয় নিতুদা ধন্যবাদ এবাৰ অসমৰ ৰাজনীতিত মই তিনিটা কথা লক্ষ্য কৰিছোঁ আৰু মই অসমৰ ৰাজনীতিক এবাৰ এটা ষ্ট্ৰেটেজি হিচাপত মই MDW ফৰ্মুলাত অসমৰ ৰাজনীতি চলিছে বুলি কৈছোঁ যেহেতু শাসক পক্ষই অসমৰ ৰাজনীতি বৰ্তমান নিয়ন্ত্ৰণ কৰিছে বা তেওঁলোকৰে ছবিখন আমি উৰাই ঘূৰাই দেখিবলৈ পাইছোঁ গতিকে মই প্ৰথমতে তেওঁলোকৰ ষ্ট্ৰেটেজিটোলৈ আহিছোঁ কাৰণ যিহেতু তেওঁলোক ভাৰতবৰ্ষৰ সৰ্ববৃহৎ পাৰ্টি তেওঁলোকৰ ষ্ট্ৰেটেজিটো হৈছে MDW M ফৰ মিয়া D ফৰ ডেভেলপমেণ্ট আৰু W ফৰ ৱমেন এতিয়া মই M আৰু Dৰ কথা আজি নাপাতো কাৰণ M আৰু Dৰ কথা পাতিবলৈ আজিৰ আলোচনাটো নহয় কিন্তু মই এতিয়া কথা পাতিম W ফৰ ৱমেনৰ অসমত যদি আপুনি চাই আমাৰ ভোটাৰ আছে প্ৰায় 2 কোটি তাৰে 1 কোটি 25 লাখ মহিলা আৰু 1 কোটি 25 লাখ পুৰুষ অসমত 6660 গৰাকী পুৰুষে মহিলাতকৈ বেছি ভোটাৰ হিচাপে আছে মানে পুৰুষ ভোটাৰৰ সংখ্যা মহিলাতকৈ মাত্ৰ 6000 জনহে বেছি তেনে এখন ৰাজ্যত আপুনি আচৰিত হ'ব যে আপুনি বিধানসভাত কেইজন মন্ত্ৰী আছে বৰ্তমান বিধানসভাত প্ৰায় 19 জন তাৰে আমাৰ মন্ত্ৰী মহিলা মন্ত্ৰী কিমান জানেনে মাত্ৰ 2 গৰাকী আৰু 126টা সমষ্টিত বৰ্তমান মহিলা বিধায়িকা আছে মাত্ৰ 6 গৰাকী মানে এপাচি শাকত এটা জালুকো হয়তো নহয় বুলি ক'লেও মানে শুনিবলৈ বেয়া নহ'ব এতিয়া আহিছোঁ যে ষ্ট্ৰেটেজিটো কি যে অসমৰ মহিলাৰ ভোটাৰসকলৰ বা অসমত ৰাজনীতিত মহিলাৰ লগত কি হৈছে অসমত মহিলাৰ যে ৰাজনীতিত নেতৃত্বৰ নাৰীকৰণ হোৱা নাই মানে আপুনি MP MLA মহিলা নেদেখে কিন্তু আপুনি কি দেখিব আপুনি দেখিব যে ভোট বেংকটো কিন্তু মহিলা যেহেতু আপোনাৰ মানে ভোটাৰ ৰাইজৰ যদি আধা সংখ্যকেই মহিলা তেতিয়াহ'লে তেওঁলোকৰ ষ্ট্ৰেটেজিটো সকলোৰে প্ৰায় ক্লিয়াৰ কালি কংগ্ৰেছৰ মেনিফেষ্টোখনত তেওঁলোকেও কৈছে যে তেওঁলোকে বোলে 50,000 টকাকে দিব মানে সকলোৰে টাৰ্গেট হৈছে মহিলাসকল কিন্তু তেওঁলোকে মহিলাক টিকট দিব নিবিচাৰে মহিলাক অৰুণোদয় দিব 1250 টকা দিব 10,000 টকা দিব প্ৰতিশ্ৰুতি দিব আৰু মই ভাবিছোঁ যে তেওঁলোকে এই MDW ফৰ্মুলাটোত সকলোতকৈ যদি কিহবাত সফল হৈছে তেতিয়াহ'লে তেওঁলোকে সফল হৈছে W ফৰ্মুলাটোত আপোনালোকে চাব এতিয়া মই বিজেপিৰ কথাই মূলত ক'ব লাগিব আৰু বিজেপিৰ এটা বিৰাট ডাঙৰ ডিজিটেল ইক'চিষ্টেম আছে আপোনালোকে কেইবাটাও লেয়াৰ আছে দেই মহিলা ভোটাৰক আকৰ্ষণ কৰাৰ প্ৰথমটো চাব যে এটা ডিজিটেল নেটৱৰ্ক আছে আপোনাৰ অৰুণোদয় প্ৰত্যেকগৰাকী মহিলা কিহত কানেক্টেড হৈ থাকে তেওঁলোকে হোৱাটছএপ গ্ৰুপত আত্মসহায় গোটৰ জৰিয়তে বুথ বা পঞ্চায়তসমূহৰ লগত কানেক্টেড হৈ থাকে বুথ বা পঞ্চায়তৰ পৰা তেওঁলোকলৈ মেছেজ আহে যে তেওঁলোকে আমুকখন মিটিঙত যাব লাগিব ইমান সময় তেওঁলোক সকলো ড্ৰেছ কোড আছে মেখেলা চাদৰ পিন্ধি তেওঁলোক মাৰ বান্ধি তেওঁলোক ওলাই যায় তাৰ পিছৰ পৰ্যায়ত এই মহিলাসকলকে আমি মেল মিটিংসমূহত দেখা পাওঁ এতিয়া মাহে মাহে তেওঁলোকৰ একাউণ্টলৈ নগদ ধনৰ ট্ৰান্সফাৰ হয় আৰু 1250 টকা যেতিয়া তেওঁলোকে প্ৰত্যেক মাহে পায় তেওঁলোকৰ চৰকাৰখনৰ প্ৰতি বা দলটোৰ প্ৰতি তেওঁলোকৰ মনত এটা বিশ্বাস জন্ম লয় মই কালিও এই কথাটো কৈছোঁ যে প্ৰায় প্ৰত্যেক মহিলাকে কি লাগে আপুনিয়ে ভাবকচোন আপোনাৰ ঘৰৰ আপোনাৰ মাতৃ আপোনাৰ পত্নী আপোনাৰ ভণ্টি কি লাগে ষ্টেবিলিটি লাগে সেন্স অফ সেফটি লাগে
মানে এটা ধাৰাবাহিকতা এটা লাগে নহয় জীৱনটো চলি থাকিবলৈ সেই বস্তুখিনি এতিয়া কোনে দিছে মহিলাক যি লাগে সেইখিনি এতিয়া চৰকাৰে দিছে এই যে চৰকাৰৰ পৰা মহিলাই চেন্স অফ ষ্টেবিলিটি চেন্স অফ ছেফটি পাই আছে গতিকে তেওঁলোক লাহে লাহে এটা লয়েল ভোট বেংকত পৰিণত হৈছে কিন্তু সকলোতকৈ দুখৰ কথা যে আমি লয়েল ভোট বেংক সৃষ্টি কৰাত ইমানেই আমি মানে মস্কল হৈ গৈছোঁ যে মহিলাক যে নেতৃত্বলৈ আনিব লাগে সেই খবৰ আমাৰ নাই মই বিজেপিৰ তালিকাখনত কেইগৰাকী মুঠ মহিলা টিকেট পাইছে এতিয়ালৈকে চোৱা নাই কংগ্ৰেছৰ প্ৰথমখন তালিকাত 5গৰাকীয়ে পাইছিলে ৰাইজলৰ পৰা জ্ঞানশ্ৰীয়ে পাইছে এনেকৈ অজাপৰ পৰা কুংকিয়ে পাইছে কিন্তু কথাটো হৈছে যে উদ্দীপনা 6গৰাকীয়ে পাইছে বিজেপিৰ 6গৰাকীয়ে 7গৰাকীক দিছিলে চমৰীয়াৰ যিগৰাকী আছিল জ্যোৎস্না কলিতা তেওঁ নাম ঘোষণা কৰাৰ পিছতো তেওঁ প্ৰাৰ্থিত্ব নিদিলে তাৰ বাহিৰে 6গৰাকীক দিছে বীৰ সিং জৰুৱাত দিছে মাধৱী দাস মংগলদৈত নীলিমা দেৱী গোলাঘাটত অজন্তা নেওগ ডিফুত নিচু তেৰংপি হাফলঙত ৰূপালী লাংথাচা আৰু দলগাঁৱত কৃষ্ণা সাহা অৰ্থাৎ দলগাঁও বীৰ সিং জৰুৱা এই সমষ্টিকেইটাত আচলতে দিব লাগে কাৰণে দিছে বাকী মংগলদৈ গোলাঘাট ডিফু আৰু হাফলঙত ডেফিনেটলি ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে দিছে এইটো খাটাং নহয় এতিয়া আপুনি চাওকচোন ইমান যে মাইকী মানুহসকল মিটিঙত ওলাই যায় তেওঁলোকে যে আমি যে ভাবিছোঁ তেওঁলোক পলিটিকেলি খুব এৱেৰ হৈছে আচলতে তেওঁলোক পলিটিকেলি এৱেৰ হোৱা নাই তেওঁলোকে পলিটিকেলি তেওঁলোক চালাক হ'ব পাৰে যে আমি আমাৰ সুবিধাটো ল'ম 1250 টকাটো ল'ম কিন্তু কোনো মহিলাই আপুনি মোক কওকচোন বুথ পৰ্যায়ত মই গাঁৱে ভূঞে অসমৰ দেখিছোঁ যে কিমান মাইকী মানুহে বুথ পৰ্যায়ত কাম কৰে কিয় আমি যদি নেতৃত্বত আছোঁ নেতৃত্বত থকাৰ সকলোতকৈ সবল গুণটোৱে হৈছে যে মই নিজে নেতা হয় আৰু 3জন নেতা সৃষ্টি কৰাটোৱে হৈছে মূল লিডাৰশ্বিপৰ কাম আমি এতিয়ালৈকে মহিলা নেতা সৃষ্টি কৰিব পৰা নাই আৰু পুৰুষে যিখন সমাজ বা যিটো এটা মানে ৰাজনীতিটো পুৰুষে ধৰি ৰাখিছেতো এতিয়া পুৰুষে যদি ধৰি ৰাখিছে তেতিয়াহ'লে তেওঁলোকে যদি তেওঁলোক প্ৰিভিলেজ তেওঁলোকে যেতিয়া ধৰি ৰাখিছে ৰাজনীতিটো তেওঁলোকৰ হাতত যেতিয়া পাৱাৰ আছে তেওঁলোক বৰ্তমান প্ৰিভিলেজ যদি 6গৰাকীহে মহিলা বিধানসভাত বিধায়িকা হৈ আছে তেতিয়াহ'লে এই প্ৰিভিলেজ ক্লাছটোৱে মহিলাসমূহক টানি অনাৰ দৰকাৰ আছে তেওঁলোকক টিকট দিয়াৰ দৰকাৰ আছে তেওঁলোকক মানে এৱেৰ কৰাৰ দৰকাৰ আছে যে আপোনালোক ৰাজনীতিলৈ আহক আপোনালোকে নেতৃত্ব লওক আপোনালোক মন্ত্ৰী বিধায়ক হওক আনকি ৰাজ্যসভাৰ টিকেটতো মই মানে মহিলা যোৱা খুব কমেই দেখিছোঁ অসমৰ পৰা গতিকে এতিয়া আপুনিয়ে কওকচোন এই যেতিয়া মহিলা ৰাজনীতিলৈ নাহিব মানে এতিয়া এই পেনেলটোত যে মহিলা কেইগৰাকী বহি আছে মই যে ইয়াৰ পৰা বহি আছোঁ মোৰ কথাখিনি কোনে ক'ব আমিতো নিজৰ কথাখিনি গৈ নিজে ক'ব নোৱাৰোঁ বিধানসভাত আমি বিচৰা ধৰণে আমাৰ মহিলাৰ সমস্যা উপস্থাপন কৰিবলৈ বা এখন যেতিয়া আইন আহিব এখন যেতিয়া বিল হ'ব বিধেয়ক হ'ব সেইখনৰ ওপৰতো আপোনাক সমদৃষ্টি প্ৰদান কৰিবলৈ আপোনাক সমানে সমানে পুৰুষ আৰু মহিলা লাগিব আমিতো চিঞৰি থাকিলে নহ'ব গতিকে মই ভাবোঁ যে আমাৰ যিটো পলিটিকেল ষ্ট্ৰাকচাৰ খুব পুৰুষতান্ত্ৰিক ষ্ট্ৰাকচাৰ এটা আৰু তাত তেওঁলোকে মহিলাক নেতৃত্ব প্ৰদান নকৰাটো আচলতে মই ভাবোঁ যে তেওঁলোকৰ নেতৃত্বৰ বিফলতা কাৰণ তেওঁলোক অলৰেডি প্ৰিভিলেজ বুলি মই কৈছোঁ আৰু মই ভাবোঁ যে যিসকল মহিলাই মেলে মিটিঙে দৌৰি আছে মোৰ ভাল লাগিছে ৰাজনৈতিকভাৱে তেওঁলোক চালাক হৈছে ভাল কথা কিন্তু এতিয়া তেওঁলোকৰ সময় আহিছে যাতে তেওঁলোকে নিজৰ অধিকাৰ বিচাৰে যদি আমি মিটিঙলৈ আহিব পাৰোঁ যদি আমি বুথে বুথে মিটিং কৰিব পাৰোঁ আমি টিকট বিচাৰিব পাৰোঁ আমাক টিকটো দিয়ক গতিকে এতিয়া বাইদেউসকলৰ হাতত সময় আহিছে টিকট বিচাৰক আপোনালোকে একদম উদ্দীপনা মই আকৌ যাম অকণমান লাইনত থাকিব লাগিব 5গৰাকী বিভিন্ন ক্ষেত্ৰৰ মই কৈছোঁৱেই কোনোবা লেখিকা কোনোবা সাংবাদিক কোনোবা সামাজিকভাৱে প্ৰভাৱশালী ব্যক্তি এনেকুৱাকৈ আপোনালোক 5গৰাকী যিহেতু আছে মই আটাইতকৈ দূৰত থকাৰ কাৰণে হায়দৰাবাদৰ পৰা আপুনি আছে যিহেতু আপোনাৰ ওচৰলৈকে প্ৰথম গ'লোঁ এইবাৰ মই ডিব্ৰুগড়লৈ যাব বিচাৰিছোঁ সাহিত্যিক জুৰি বৰা বৰগোহাঁই আছে জুৰি বৰা বৰগোহাঁই মই আপোনাক উদ্দীপনাৰ কথাখিনি চাগে আপুনি শুনিছে মই উদ্দীপনাৰ লগত যোগ দি পেলাই এটা কথা কওঁ যে 1951 চনৰ পৰা এই 2021 চনলৈকে আমাৰ যিমানকেইটা বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে আপুনি যদি চাই তেনেহ'লে দেখিব যে এতিয়ালৈকে অসম বিধানসভাক প্ৰতিনিধিত্ব কৰা মহিলাৰ সংখ্যা হৈছে মুঠ 77গৰাকী 77গৰাকীয়ে 51 চনৰ পৰা 2021 চনলৈকে অসম বিধানসভাক প্ৰতিনিধিত্ব কৰিছে তাৰে 54গৰাকী কংগ্ৰেছ দলে প্ৰক্ষেপিত কৰা মানে কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হোৱা বাকী কেইগৰাকীহে অন্যান্য ৰাজনৈতিক দলৰ উদ্দীপনাই কৈছেই 2গৰাকী মন্ত্ৰী আছিল এইবাৰ অকল 6গৰাকী বিধায়িকা আছিল আমি দেখাৰ ভিতৰত সৰ্বাধিক মহিলা বিধায়ক নিৰ্বাচিত হৈছিল তৰুণ গগৈ ডাঙৰীয়াৰ দিনত 14গৰাকী তাৰপিছত নাই আৰু কিন্তু এইখন অসমে ভাৰতবৰ্ষৰ ভিতৰত নজিৰ সৃষ্টি কৰিছিল 80তেই মহিলা মুখ্যমন্ত্ৰী পাইছোঁ আমি তাৰমানে আমাৰ মহিলা মুখ্যমন্ত্ৰী হ'ব পৰাকৈ ক'ৰবাত যোগ্য আৰু দক্ষ হয় তাৰমানে ভাৰতবৰ্ষৰ ক'তো নোহোৱা ঘটনা এইখন অসমে কৰি দেখুৱাই থৈছে যিকোনো ৰাজনৈতিক পৰিৱেশতে নহওক কিয় এতিয়াও বিত্তমন্ত্ৰীৰ দায়িত্ব অজন্তা নেওগে চম্ভালিছে তাৰমানে মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰী হ'ব পৰা মহিলা আমাৰ অসমত আছে কিন্তু বৰ্তমানৰ যিটো সাম্প্ৰতিক পৰিৱেশ পৰিস্থিতি যিটো উদ্দীপনাই কৈছে আপোনাৰ দৃষ্টিভংগীত কোনখিনি কথা উজলিছে আপুনি কেনেধৰণে চাইছে হয় মই এইটো কথা ক'ব বিচাৰোঁ যে আপোনাৰ কথাখিনিতে মই যোগ দিব বিচাৰোঁ হয়
যে অসমত বহুতখিনি মহিলাই ৰাজনীতিত প্ৰতিনিধিত্ব কৰিছে বিশেষকৈ যেতিয়া চন্দ্ৰপ্ৰভা শইকীয়াই নাম উচ্চাৰণ কৰিছিলে ৰাজবালা দাসৰ বিষয়লৈ যে সংসদত মহিলাই প্ৰতিনিধিত্ব কৰিবই লাগিব তেতিয়াৰ পৰা বৰ্তমানলৈকে মহিলাসকলৰ প্ৰতিনিধিত্বটো খুব সক্ৰিয় হৈ আছিলে কিন্তু এইবাৰ মোৰ দৃষ্টিত এইবাৰে আটাইতকৈ খুব বেয়া অৱস্থা এটালৈ আহিছে বিশেষকৈ নাৰী প্ৰতিনিধিত্বটোক লৈ বিশেষকৈ আমাৰ টিকট দিওঁতে 6গৰাকী মহিলাক দিছে বৰ্তমান শাসনাধিষ্ঠ দলটোৱে তাৰমানে 6% মহিলাসকলে প্ৰতিনিধিত্ব কৰিব এইবাৰ বিধানসভাত তাৰো কেইগৰাকী জিকিব তাৰ ওপৰতে আচলতে প্ৰতিনিধিত্বটো নিৰ্ভৰ কৰিব কিন্তু তাৰ আগতে মই এইটো কথা ক'ব বিচাৰোঁ যে আমাৰ মতে আমাৰ এতিয়া ৰাইজে ভাবি লৈছে যে প্ৰতিনিধিত্ব কৰাটো হ'ল পাৱাৰলৈ অহা ক্ষমতালৈ অহা আচলতে ৰাজনীতিত প্ৰতিনিধিত্ব কৰা মানে ক্ষমতালৈ অহা নহয় এইটো হ'ল সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতাহে আমাৰ সিদ্ধান্ত আমাৰ 50% মহিলা আছে মহিলাৰ হৈ তেওঁলোকে আমাৰ হৈ সিদ্ধান্ত গ্ৰহণ কৰিব সংসদলৈ বা বিধানসভালৈ সেইটো কাৰণে নিৰ্বাচিত হ'ব গতিকে এনে ক্ষেত্ৰত এটা ৰাজনৈতিক দলে শাসনাধিষ্ঠ ৰাজনৈতিক দলে মাত্ৰ 6গৰাকীক নিৰ্বাচিত কৰিছে আৰু তেওঁলোকৰ ভিতৰত যদি এগৰাকীও নিৰ্বাচিত হয় তেতিয়াহ'লে 1% মহিলা প্ৰতিনিধিত্ব কৰা হ'ব তাৰমানে মহিলাসকলে কি নাচি বাগিয়ে প্ৰতিনিধিত্ব কৰিব বা অৰুণোদয় আঁচনি পায়ে প্ৰতিনিধিত্ব কৰিব কিন্তু সিদ্ধান্ত গ্ৰহণ কৰাত প্ৰতিনিধিত্ব কৰিব নোৱাৰিব এইটো এটা বৰ ভয়ংকৰ কথা আৰু এই ক্ষেত্ৰত মানে আমাৰ বৰ্তমান চৰকাৰখনৰ কোনো ধৰণৰ গতিশীলতা বা কোনো ধৰণৰ প্ৰগ্ৰেছিভ চিন্তা বা প্ৰগতিশীলতা একো দেখা পোৱা নাই যে এইটো এটা আমি বহুত মানে আচৰিত হৈছোঁ যে তেওঁলোকে প্ৰতিটো কথাতে প্ৰতিটো ভাষণতে কয় যে মহিলাক অগ্ৰাধিকাৰ দিয়া হ'ব মহিলা এম্পাৱাৰমেণ্টৰ কথা কোৱা হৈছে কিন্তু য'ত সিদ্ধান্ত গ্ৰহণ কৰাতে মহিলাক দিয়া হোৱা নাই তেনেস্থলত মই এইটো প্ৰশ্ন তেওঁলোককে সুধিছোঁ যে কেনেকৈ এম্পাৱাৰ্ড কৰা হ'ব যদি মহিলাসকলে সিদ্ধান্তই ল'ব নোৱাৰে প্ৰতিনিধিত্ব কৰি যদি সিদ্ধান্তই ল'ব নোৱাৰে এইটো এটা মোৰ প্ৰথম কথা হয় আপুনি লাইনত থাকিব মই আকৌ যাম মই আফ্ৰিদা হুছেইনৰ কাষলৈ গৈছোঁ এগৰাকী সাংবাদিক হিচাপে আফ্ৰিদাই যোৱা 20 বছৰ খুব সক্ৰিয়ভাৱে এই মহিলাৰ অংশগ্ৰহণটো বিধানসভাৰ পৰা ধৰি একেবাৰে লোকসভালৈকে দেখি আহিছে আফ্ৰিদাৰ এই ক্ষেত্ৰত দৃষ্টিভংগীটো কি হয় নিতুমণি শইকীয়া আপুনি এটা মানে আপুনি এটা খুব লক্ষ্য কৰিব যে মহিলাসকলক বৰ্তমান যিটো ৰাজনৈতিক পৰিৱেশ তাত কিন্তু অকল ভোট বেংক হিচাপে ইউজ কৰা হৈছে আৰু পাব্লিক ৰেলীসমূহত যিটো সংখ্যাত আপুনি মহিলাক দেখিব সেইটো কিন্তু লেজিছলেচাৰত আপুনি ৰিপ্ৰেজেণ্টেশ্যনত নেদেখে আৰু এইবাৰ যেতিয়া আপুনি যিখিনি টিকেট উলিয়াইছে টিকেট ডিষ্ট্ৰিবিউশ্যন হৈছে বিজেপিয়ে হওক কংগ্ৰেছ হওক এজেপি হওক অগপ হওক ৰাইজৰ দল হওক মই যেতিয়া আপোনাক ক'ব যাওঁ যোনটো দল এতিয়া বৰ্তমান পাৱাৰত আছে মই সেই বিষয়ে ক'ম এই বিজেপি দলটোৱে যেতিয়া আপোনাৰ 33% ৰিজাৰ্ভেশ্যনৰ কথা কৈ আছে মহিলাৰ সংৰক্ষণৰ কথা কৈ আছে আৰু এইটো বহুত বছৰৰ পৰা আমি কথা পাতিয়ে মানে ডিছকাশ্যনৰ টপিক হয় কিন্তু এইবাৰ যেতিয়া বিজেপিয়ে অসমত যেতিয়া আপোনাৰ টিকেটসমূহ দিছে আপুনি চাব খুব লক্ষণীয় একচুৱেলি 4টাহে দিছে কাৰণ 4টা মই যদি কওঁ গোলাঘাট কাৰ্বি আংলং হাফলং আৰু আপোনাৰ মংগলদৈ বাকী যি দুটা সিট দিছে বীৰসিং জৰুৱা আৰু আপোনাৰ দলগাঁও সেয়া কিন্তু 90 এটা সংখ্যালঘু সিট আৰু সংখ্যাগুৰু কেণ্ডিডেট দিছে সেইটো এনেই নামত দেখাবৰ কাৰণে দিছে 6গৰাকী এটা সংখ্যা কৰিবৰ কাৰণে এতিয়া সেইটো খুব লক্ষণীয় কংগ্ৰেছে 12গৰাকীক দিছে এজেপিয়ে 1গৰাকীক অগপ দলৰ মাত্ৰ 1গৰাকীক দিছে তাকো কোনোবা এজন আপোনাৰ অগপ দলৰ নেতাৰ বিধায়কৰ নেতাৰ আপোনাৰ পত্নী হোৱাৰ বাবে এজেপিয়ে 1গৰাকী দিছে খুব লক্ষণীয়ভাৱে এতিয়া বিজেপি দলে যিটো কৰিছে যে উদ্যমিতা আঁচনি আনিছে 1250 টকাত আপোনাৰ আপোনাৰ আঁচনি দিছে এই যিবিলাক আঁচনি দিছে ৰেলীসমূহত যেনেকৈ মহিলাক আপোনাৰ দেখিব আপুনি মিটিংবিলাকত মহিলাৰ সংখ্যা বেছি কিন্তু ঠিক সেই পৰ্যায়ত কিন্তু আপোনাৰ লেজিছলেশ্যনৰ ৰিপ্ৰেজেণ্টেশ্যন কিন্তু দিয়া নাই মহিলাক কিন্তু ভোটাৰ হিচাপেহে ইউজ কৰি আছে কিন্তু ক্ষমতাৰ অধিকাৰ দিয়া নাই মহিলাৰ পলিচি মেকিঙত যিটো গুৰুত্ব পাব লাগিছিলে আজিও 2026 চনতো আজিও কিন্তু মহিলাই পলিচি মেকিঙৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব পোৱা নাই কিয় নাই পোৱা বুলি ভাবে কিয় নাই পোৱা বুলি ভাবে মই এইটো এটা কম যে আমাৰ অসমখন বুলিয়ে নহয় ভাৰতবৰ্ষখন এখন পেট্ৰিয়াৰ্কেল ছ'চাইটি ক'ৰবাত নহয় ক'ৰবাত পুৰুষসকলে এই যিটো টিকেট ডিষ্ট্ৰিবিউশ্যন হয় এইটোত কিন্তু নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে মাছল পাৱাৰে হওক আপোনাৰ মানি পাৱাৰে হওক পুৰুষসকলৰ ওচৰত আছে ক'ৰবাত নহয় ক'ৰবাত এই দলসমূহে ভাবে যে মহিলাসকলে এই কামটো কৰিব নোৱাৰিব মহিলাসকলে আপোনাৰ মাছল পাৱাৰ ইউজ কৰিব নোৱাৰিব যিটো আজিৰ প্ৰেক্ষাপটত খুবেই জৰুৰী হৈ পৰিছে আপুনি যেতিয়া ৰাজনৈতিক প্ৰেক্ষাপটটো দেখিব অকল এতিয়া মানি পাৱাৰে নহয় কিন্তু মাছল পাৱাৰ দেখিব আজি আপুনি যদি অসমত কিন্তু খুব দুখ লগা এটা পৰিৱেশ মই বৰ্তমান আছো উজনি অসমত কিছুমান এনেকুৱা ছবি আমি দেখা পাওঁ যিটো আজি মই 2002 চনৰ পাছৰ পৰা মই আজি ইমান দিনৰ সাংবাদিক হিচাপে কাম কৰি আহিছো আগতে যিবিলাক পলিটিকেল ৰেলী আছিলে সেইবিলাক কিন্তু দৃশ্যপাত সলনি হৈছে এতিয়া যেতিয়া এটা মানুহ নামে এখন গাড়ীৰ পৰা 10-15 জন 20-25 খনৰ এটা কনভয় থাকে সেই বস্তুটো ক'ৰবাত নহয় ক'ৰবাত দলসমূহে ভাবে নেকি যে মহিলাই সেই বস্তুটো মেইন পাৱাৰটো শ্ব' কৰিব নোৱাৰিব মানি পাৱাৰটো তেওঁলোকৰ ওচৰত নাই আৰু সেইকাৰণে আৰু মই আৰু এটা ভাবোঁ মই নিজে মহিলা হিচাপে মহিলাই এখন ঘৰ চলায়
এই ঘৰখন চলাওঁতে কিমান পৰিপক্ক হিচাপে চলায় যিগৰাকী মহিলাই ঘৰ চলাব পাৰে তেওঁলোকে কিন্তু দেশো চলাব পাৰে সেইটো আপুনি এতিয়া যেটো আপুনি উল্লেখ কৰিছিলে অজন্তা নেওগ এতিয়া বৰ্তমান বিত্তমন্ত্ৰী হৈ আছিলে তেওঁ কি সফল নহয় আপোনাৰ আজি বহুত কিজনগৰাকী আমি মহিলা মন্ত্ৰী দেখিছিলোঁ তেওঁলোক কি সফল নহয় কিন্তু কৰবাত নহয় কৰবাত পুৰুষসকলৰ চাগে এটা ইনচিকিউৰিটি আছে বিকজ এখন এখন পেট্ৰিয়াৰ্কেল ছ'চাইটি আৰু সেইটো কাৰণে চাগে মহিলাসকলক অকল ভোট বেংক আৰু ভোটাৰ হিচাপে ইউজ কৰিব কিন্তু লেজিছলেচাৰত সমান অধিকাৰ দিয়াত তেওঁলোকে অকণমান মেইল ইগ'টো চাগে হিট হয় মই আফ্ৰিদা হুছেইন ধন্যবাদ জনাইছোঁ আপোনাক অকণমান লাইনত থাকিব লাগিব আপোনালোক দূৰত থকা কেইগৰাকীৰ কাষলৈ প্ৰথমে গৈ লৈছোঁ ষ্টুডিঅ'ত থকা দুগৰাকীৰ কাষলৈ মই আহিম কিন্তু তাৰ আগতে অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লৈ লৈছোঁ প্ৰিয় দৰ্শকসকল এটা স্পৰ্শকাতৰ বিষয়ক লৈ যিহেতু জনমতত আমি কিছু কথা পাতিছোঁ নিজেও চাওক আনকো চাওক অকণমান সময়ৰ কাৰণে বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত আমি উভতি আহিছোঁ জনমতৰ পৰৱৰ্তী অংশলৈ মই আপোনালোকক ইতিমধ্যে আপোনালোকে দেখিছেই বাতৰিত দেখিছে সামাজিক মাধ্যম যোগে দেখিছে তথাপি মই এটা দৃশ্য দেখুৱাওঁ আজি যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনী প্ৰচাৰত কেইবাটাও বিধানসভা সমষ্টিত অংশ ল'বৰ কাৰণে গৈছিল সেই সমষ্টিসমূহৰ ভিতৰত এটা আছিল চিচি বৰগাঁও বিধানসভা সমষ্টি চিচি বৰগাঁও বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী জীৱন গগৈ তাৰ অন্যতম এগৰাকী এবাৰ মোটামুটি বিজেপিৰ মতে জয়ী হ'বলগীয়া প্ৰাৰ্থী সেই নিৰ্বাচনী প্ৰচাৰত যিসকল মহিলাই অংশগ্ৰহণ কৰিছিল একাংশ সংবাদ মাধ্যমৰ প্ৰতিনিধিয়ে তাৰে কেইবাগৰাকীও মহিলাক প্ৰশ্ন কৰিছিল যে আপোনালোকৰ এই যে সভাখনলৈ আহিছে এই সভাখন কিহৰ সভা যিগৰাকী প্ৰাৰ্থী উঠিছে কোন প্ৰাৰ্থী গম পায়নে এনেধৰণৰ তেখেতসকলে কি কৰিছিল আৰু কি ক'লে এবাৰ চাওকচোন আপোনালোকৰ প্ৰাৰ্থীজনৰ নাম জানেনে কিহত আহিলে আমি গাড়ীত আহিছোঁ নিজৰ পইচা নহয় দিছে গাড়ী চিচি পৰা মিটিঙলৈ আহিছে হয় মিটিঙলৈ আহিছোঁ কোনে বাৰু আপোনালোকৰ প্ৰাৰ্থী কৰে নাম জানেনে সেয়া আছিল আজিৰ দিনটোৰ পৰিৱেশ আৰু ইতিমধ্যে সামাজিক মাধ্যমতো মোটামুটি বিয়পি পৰা এটা আন ভিডিঅ' মই আপোনালোকক দেখুৱাব বিচাৰোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বহুত মহিলাই মৰম কৰে ভাল পায় কিন্তু তাৰ মাজতে আনকি একাংশ মহিলাই মুখ্যমন্ত্ৰীক এতিয়া ৰাজহুৱাকৈ চুমা খাইছে সৌখিদিনাখনলৈকে হিমন্ত বিশ্ব শৰ্মাক যেতিয়া একাংশ মাইনৰিটি অঞ্চলত অখিল গগৈয়ে যেতিয়া গৈ কাৰোবাক সাৱটি ধৰা বা কাৰোবাৰ লগত তেনেকৈ চুম্বন কৰাৰ দৃশ্য দেখাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ সমালোচনা কৰিছিল অখিল গগৈক আনকি চুমা বাবা নাম দি দিছিল অখিল গগৈ ভাৰতীয় জনতা পাৰ্টীৰ বহু নেতাই আনকি মুখ্যমন্ত্ৰীয়েও ৰাজহুৱাকৈ অখিল গগৈক যেতিয়া সমালোচনা কৰিছে চুমা বাবা বুলি সমালোচনা কৰিছে উজনি অসমৰ ৰাজনৈতিক সভাবিলাকত অংশগ্ৰহণ কৰিও তেখেতে সেই শব্দটোৱে ব্যৱহাৰ কৰিছে কিন্তু সেই একেজন মুখ্যমন্ত্ৰীকে যেতিয়া কোনোবা মহিলাই ৰাজহুৱাকৈ সেই একেই পৰিৱেশৰ সূচনা কৰিছে তেতিয়া কিন্তু তেখেতে ওলোটাকৈ যুক্তি দিছে যিসকলে দেখা নাই এবাৰ ভিডিঅ'টো চাওকচোন আপোনালোকে এগৰাকী মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা মানিবলগীয়া সেইটো সঁচা কথা মুখ্যমন্ত্ৰীক এবাৰ চুবৰ কাৰণে মুখ্যমন্ত্ৰীক এবাৰ কাষৰ পৰা চাবৰ কাৰণে সাধাৰণ মানুহৰ আগ্ৰহ আকৰ্ষণ থাকিবই স্বাভাৱিক কথা মই কৃষ্ণাক কি সুধিছোঁ এতিয়া যে কিন্তু এনেকৈ মৰম কৰাৰ এটা সীমা থকা উচিত নহয়নে চাগে ভাল পোৱাৰো প্ৰথম কথা হৈছে চুমাটো এটা পাশ্চাত্য বস্তু আমাৰ ভাৰতবৰ্ষত আমি হয়তো হাত হেণ্ডশ্বেক কৰোঁ বা হয়তো নমস্কাৰ দি আমি তেওঁলোকক সম্বোধন জনাওঁ কিন্তু চুমাটো হৈছে এটা পাশ্চাত্য বস্তু প্ৰথম কথা দ্বিতীয়তে তেখেতক সামাজিকভাৱে চুমা খাবৰ কাৰণে সুযোগ পালে কেনেকৈ তেখেতে দিব লাগিব সুযোগটো প্ৰথম কথা তেখেত সেনেকুৱা ধৰণৰকৈ মহিলাৰ লগত এটা বেলেগ ধৰণৰ ৰেপো বনাব লাগিব যাৰ কাৰণে তেখেতে হয়তো চুমা খাবলৈ তেখেতক সুযোগটো পোৱা গ'ল 3 নম্বৰ কথা আনক তেওঁ সমালোচনা কৰাটো একেবাৰে সহজ কিন্তু একেটা বস্তু তেওঁৰ লগতে আজি আমি পৰিলক্ষিত কৰিবলৈ দেখিব পাইছোঁ গতিকে আৰু মহিলাসকলৰো
তেওঁলোক এনেকুৱা ধৰণৰ এটা পৰিস্থিতিত আহি পৰিছে য'ত নেকি তেওঁলোকে মুখ্যমন্ত্ৰীক দেখাৰ লগে লগে তেওঁলোক এটা বেলেগ ধৰণৰ এটিটিউড হৈ গৈছে তেওঁলোকৰ লগত যে তেওঁলোকে চুমাটোক টি পেলেহে তেওঁক সম্বোধন জনাব আগৰ দিনত কেনেকুৱা আছিল যেতিয়া তৰুণ গগৈ ডাঙৰীয়াৰ কথাকে কওঁ আমি তেতিয়া সৰু সৰু লতাকিল খেলপথাৰত আহে ছাৰ তেতিয়া আমি যেতিয়া যাওঁ আমি সৰু সৰু ছোৱালী আমি যাওঁ হয়তো তেওঁক ভৰিত সেৱাটো কৰোঁ বা হয়তো আমি নমস্কাৰটো দি তেওঁক সম্বোধন জনাওঁ এতিয়া আজিকালি আমি একেবাৰে পাশ্চাত্য বস্তু দেখিবলৈ পোৱা গৈছে যোনটো হয়তো চকুত চমক লাগি যোৱাৰ নিচিনা হৈছে এতিয়া কথাটো আহি পৰিছে আপুনি যেনেকৈ প্ৰথম কথা ক'লে যে মহিলাসকলক কিয় আজি আমি লিডাৰশ্বিপত দেখা নাপাওঁ আমাৰ আজি লেজিছলেটিভ এছেম্বলিত হওক বা আমাৰ পলিটিক্সত এতিয়া ভোটাৰ হিচাপে আমি ঠিকেই ব্যৱহাৰ কৰোঁ বা আমি লাভ কৰিবলৈ চেষ্টা কৰোঁ কিন্তু যিখন প্লেটফৰ্ম এক্সেক্টলি 50%তকৈ বেছি মহিলাই ভোট দিয়ে কিন্তু 10%ৰ সমান বা তাতকৈ হয়তো কম আমাৰ সমান নহয় 10%ৰ সজা তলত আছে আজি আমি টিকেট দেখা পাওঁ বা হয়তো তেওঁলোকে জিকিছে এটা প্ৰথম কথা প্ৰশ্ন আহি পৰিছে যে লিডাৰশ্বিপ কোৱালিটি সেই মহিলাগৰাকীৰ লিডাৰশ্বিপ কোৱালিটি আছেনে নাই ক'ৰবাত মানুহৰ এটা প্ৰশ্নবোধক চিন তেওঁ কিমান দূৰ পলিটিকেলি আগবঢ়াই লৈ যাব পাৰিব এখন দেশ 3 নম্বৰ কথা মহিলা এগৰাকীৰ সংসাৰ এখন আছে ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালীক লৈ পেলাই তেখেতে সামাজিকভাৱে যেতিয়া কালিলৈ আগবাঢ়িব লাগিব তেখেতে সংসাৰখন চুজ কৰিব নে তেখেতে বাছনি কৰি ল'ব সমাজখন আৰু এই প্ৰশ্নবোৰ নট অনলি পুৰুষৰে অকল মনত নাহে মহিলাসকলৰ নিজৰো কনফিডেন্স নাই পাব্লিক স্পিকিঙত তেওঁলোকে টিকট খুজিবলৈ আগবাঢ়ি অহাটো দূৰৰে কথা নিৰ্দলীয় উঠিব পাৰে তেওঁলোকে নিজৰ ওপৰত যদি আজি বিশ্বাস তেওঁলোকে নিৰ্দলীয় উঠিব পাৰে তেওঁলোকে সামাজিক আজি কিমান আমি উইমেন ছ'চিয়েল ৱৰ্কাৰ দেখিছোঁ কিন্তু কেইগৰাকী আহিছে আগবাঢ়ি পেলাই কথা ক'বৰ কাৰণে কেইগৰাকী আহিছে আগবাঢ়ি পেলাই যে মই পলিটিক্সত নামিম তেনেস্থলত আজি আমি দেখিছোঁ এগৰাকী সৰু ছোৱালী বা জেনজি বুলি ক'বলৈ গ'লে 26 বছৰীয়া কুমকি আজি উঠি আহিছে তেওঁক লৈও আজি পুৰুষৰ কিন্তু সমানেই মই দেখিছোঁ সমালোচনা হয়নে আপুনি দেখিছে বিভিন্ন ধৰণৰ মাধ্যমত আমি দেখিছোঁ বহুতে কৈছে যুৱতী আৰু নাৰীতকৈ পুৰুষৰ সমালোচনাটো বেছি হৈছে কিন্তু ইয়াতে আহি পৰিছে যে আজি মহিলাগৰাকী যদি আগবাঢ়ি আহিছে তাই লণ্ডনত পঢ়ি তেখেতে আহিব পাৰে অসমলৈ কিন্তু লণ্ডনত পঢ়ি হয়তো শিকি আহিছে যে কেনেকৈ নিয়াৰিকৈ ভালকৈ এখন সমাজ গঠন কৰিব পাৰিব বা হয়তো তেওঁক আমি সুযোগ দিয়াটো উচিত আৰু চবতকৈ ডাঙৰ কথা মই ইয়াতে ক'ব বিচাৰিম আমাৰ লণ্ডনৰ যিগৰাকী আপোনাৰ প্ৰথম প্ৰাইম মিনিষ্টাৰ আছিলে তেখেতে এটা বৰ ডাঙৰ কথা কৈছিলে যে if you want to ask something ask a man if you want something to be done ask a women তাৰমানে মহিলাই কাম কৰিব পাৰে ভালকে ইমপ্লিমেণ্ট কৰিব পাৰে কিন্তু পুৰুষে কথাতে থাকি যাব যিটো আমি দেখিবলৈ পাই আছো আজি আমি কি দেখিছোঁ পলিটিক্সত কথা বহুত আমাৰ চৰকাৰৰে হওক বা যাৰে হওক আজিতো আমি চাবলৈ গ'লে অপজিশ্যনতো কেইগৰাকী মহিলাই আহি পেলাই মাত মাতিছে কিন্তু তেনেস্থলত মীৰা বৰঠাকুৰ ডাঙৰীয়ানীক ক'ব লাগিব তেখেতে কিন্তু কণ্ঠ থকা মহিলা এগৰাকী ষ্ট্ৰং হেডেড মহিলা এগৰাকী এতিয়া প্ৰশ্ন উঠি পৰিছে যে ভোট কোনে দিব এতিয়া আপুনিয়ে সোধক ৰাইজক বা আপুনিয়ে কওক যে মহিলাক ভোট দিব নে তেওঁলোকৰ অকল পুৰুষ কেন্দ্ৰিক সমাজ বা পুৰুষৰ ওপৰতে বিশ্বাসটো আছে কথাটো তেনেকুৱা একদম মই আকৌ আহিম মই প্ৰীতি প্ৰিয়দৰ্শনীৰ কাষলৈ আহিছোঁ প্ৰীতি সাংবাদিক হিচাপে খুব সূক্ষ্মভাৱে যিহেতু প্ৰীতিও কথাখিনি বিশ্লেষণ কৰে চাই আহিছে এই ক্ষেত্ৰত এই যে কিছু সময়ৰ পূৰ্বে মই দেখুৱালোঁ ভিডিঅ'টো এখেতে মুখ্যমন্ত্ৰীৰ কথাখিনি কৈছে মই আপোনাক সুধিছোঁ যে এই যে জীৱন গগৈ নামটো নাজানে কিন্তু তেওঁলোকক আনিছে গাড়ী দি সভা শুৱনি কৰিছে তেওঁলোকে কাক ভোট দিব তেওঁলোকে নাজানে তাৰমানে আমাৰ তেনেকুৱা গৰিষ্ঠ সংখ্যক মহিলা কিন্তু ৰাজনৈতিক সভাবিলাকলৈ আহি আছে এইটো মাত্ৰ উদাহৰণহে এগৰাকীটো দৌৰ মাৰিছে প্ৰশ্নটো সোধাৰ লগে লগে তাৰমানে নিৰ্বাচনলৈ মাজত মাত্ৰ এসপ্তাহ বাকী আছে তেওঁ প্ৰাৰ্থীগৰাকীক নাজানে কিন্তু আচলতে কি জানে এইটো আচলতে যেতিয়া আমি এই আঁচনিৰ কথা যিহেতু ওলাই আছে আমি দেখিছোঁ আঁচনিক লৈ খুব সকলো উৎফুল্লিত হৈ থাকে যে ভালকৈ কথাও দিয়কচোন একাউণ্টত পইচা সোমাব ভাল লাগে কিন্তু সেইগৰাকী মহিলাই এই কথাটো কেতিয়া অনুধাৱন কৰিব যেনেকৈ কৃষ্ণাক্ষীয়ে উল্লেখ কৰিছে যে তেখেত কিন্তু সেই আঁচনিটো প্লেনিং কৰা এগৰাকী ব্যক্তি হ'ব পাৰে তেওঁক তাতে সীমাবদ্ধ কৰি ৰাখি থোৱা হৈছে যে তেওঁ এজন হিতাধিকাৰী সেই হিতাধিকাৰীৰ পৰা যে তেওঁ সেই আঁচনিটো নিজেই প্লেন কৰা মহিলাৰ বাবে প্লেন কৰি আৰু কিবা ভালকৈ দিব পৰা যায় নেকি সেই প্লেনিংটোত কিয় এগৰাকী মহিলা নাই কিয় আমি পুৰুষৰ দ্বাৰা ফৰ্ম কৰা সেইসমূহ মানুহৰ পৰাই মহিলাৰ বাবে আঁচনি আমি প্ৰস্তুত কৰিবলগীয়া হয় কাৰণ সেই জ্ঞানখিনি আমাক আগবঢ়াই দিয়া নাই মহিলাক এই কথাটো জনোৱা নাই তেওঁলোকে যে তেওঁলোকৰনো কোনগৰাকী প্ৰতিনিধিয়ে তাত সভাখন দিছে সেই কথাটো প্ৰয়োজনীয় নহয় সভাখনলৈ গৈ সেই প্ৰতিনিধিগৰাকীক কিমানখিনি সম্ভাষণ জনাব পাৰিছে কিমান ছ'চিয়েল মিডিয়াত ৰীল বনাব পাৰিছে যে তেওঁ সেই প্ৰতিনিধিগৰাকীক ভাল পায় সেইবোৰহে গুৰুত্বপূৰ্ণ কথা হৈ পৰিছে যে চুমাৰ যিটো কথা উল্লেখ হৈ আছে মই এটা প্ৰশ্ন জ্ঞানশ্ৰীক কৰিছিলোঁ আচলতে সেই কথাটো মোৰ মনত থকা এটা প্ৰশ্ন আজি যেনেকৈ অখিল গগৈয়ে এগৰাকী মহিলাক সাৱটি ধৰি চুমা খাইছে বা আজি মুখ্যমন্ত্ৰীকো এগৰাকী মহিলাই হঠাৎ আহি পেলাই চুমা খালে কল্পনা কৰক সেয়া এগৰাকী মহিলা এগৰাকী মহিলা প্ৰতিনিধি তেনেকে যদি আহি পেলাই চুমা খায় মানুহে গ্ৰহণ কৰিবনে আৰু সেই কথাবিলাকৰে উদাহৰণ দিয়া হয় যে ৰাজনৈতিক প্ৰতিনিধিত্ব নথকাৰ কাৰণটো হৈছে সামাজিক দায়বদ্ধতা
আৰু সামাজিক দায়বদ্ধতাবোৰ কেনেকুৱা ধৰণৰ পৰিপাটিকৈ মেখেলা চাদৰযোৰ পিন্ধা পৰিপাটিকৈ সংসাৰখন চম্ভালা কিন্তু পৰিপাটিকৈ সকলো কথা চালি জাৰি জনাটো প্ৰতিনিধিগৰাকীক কথা গম পোৱাটো সেইবোৰ তেওঁলোকৰ সংস্কাৰ সংস্কৃতিৰ বাহিৰত ৰাখি থোৱা হৈছে যাতে তেওঁলোকে মাত্ৰ ভোটাধিকাৰটো সাব্যস্ত কৰিবলৈ যায় কিহৰ ভিত্তিত এখন আঁচনিৰ ভিত্তিত সেই আঁচনিখন যিখন হয়তো তেওঁ নিজে ৰূপায়ণ কৰাৰ সেই প্ৰচেছটো তেওঁ সোমাব পাৰিলেহেঁতেন সেইখিনি কথা কৈ পেলাই তেওঁলোকক আঁতৰাই ৰখা হয় যে কাইলৈ সংসাৰখন তোমাৰ ভাঙি যাব কাৰণ চাওক আপুনি মই এগৰাকী সাংবাদিক হিচাপেও এটা বস্তু দেখিছোঁ যে আজিকালি ইমান বেছি চৰিত্ৰ হৰণৰ এটা পদ্ধতি আহি পৰিছে আমি বিভিন্ন প্ৰতিটো দলৰে আইটি চেল আছে প্ৰতিটো দলৰ আইটি চেলৰ একেবাৰে লক্ষ্যত থাকে যে সহজ লক্ষ্য হৈ পৰে এগৰাকী মহিলা যদি মহিলাগৰাকীয়ে মানে পুৰুষটো থাকেই যিকোনো এজনে লিখিলে আজিকালি লক্ষ্য হৈ পৰিব পাৰে কিন্তু মহিলাগৰাকীৰ বাবে সহজ আমি প্ৰত্যেকগৰাকী প্ৰতিনিধিৰ ক্ষেত্ৰত দেখিছোঁ কুংকিৰ ক্ষেত্ৰত দেখিছোঁ জ্ঞানশ্ৰীৰ ক্ষেত্ৰত দেখিছোঁ আমি জালুকবাৰী সমষ্টিৰ প্ৰতিনিধিগৰাকীৰ ক্ষেত্ৰত দেখিছোঁ মানে হাঁহিবলৈ সহজ তেওঁ কেৰেক্টাৰ এছাচিনেট বা চৰিত্ৰহৰণ কৰিবলৈ সহজ খুব সহজ হৈ যায় ঘৰৰ মানুহে তেওঁক ক'বলৈ যে বাদ দে আৰু সেই বাদ দে আৰুটো কোৱালৈকে ৰখি থাকে যে পাৰিবা জানো আৰু নিজৰ মাজত ইমান বেছি তেওঁলোকক ল' কনফিডেণ্ট কৰি ৰখা হৈছে যে প্ৰশ্নটো সোধাৰ লগে লগে নোৱাৰিম নেকি বুলি পিছ হুহুকি অহাৰ এটা অভ্যাস হৈ পৰিছে সেইবাবে নিবিচাৰে আৰু বিচাৰিলেও বহুত সজোৰে নিজক বহুত বেছি প্ৰমাণিত কৰাৰ পিছতহে টিকটটো দিয়া হয় বিজেপি দলৰ আপুনি টিকেটৰ কথা উল্লেখ কৰিছে বিজেপি দলৰ যিকেইটা টিকট দিছে বিশেষকৈ পাহাৰীয়া অঞ্চলৰ টিকেটকেইটাৰ কথা আমি যদি এৰাই চলোঁ বাকী যিকেইটা টিকেট দিয়া হৈছে মহিলাক সেইকেইটা টিকেট কিমান বেছি তাত দাবীদাৰ থকাৰ পিছত এইকেইগৰাকীয়ে পাইছে মহিলাটো তেওঁলোকৰ নথকা নহয় তেওঁলোকৰ মহিলা মৰ্যাত ভৰি ভৰি মানুহ আছে কিয় মাত্ৰ এইকেইগৰাকীহে ওলালে 33% কথা কয় 10% উলিয়াব পৰা নাই অথচ ইমান বেছি উন্নতি কৰিছে ইমান বেছি তেওঁলোকক সবল কৰিছে ইমান বেছি উন্নতি হৈছে কিন্তু মানে মই প্ৰীতিম এটা কথা কওঁ আপুনি কৈছে কাৰণে মোৰ মনলৈ অহা কাৰণে কৈছোঁ বেলেগৰ কথা বাদ দিয়ক আমাৰ গুৱাহাটীতে এই নিউ গুৱাহাটীত অপৰাজিতা ভূঞাই বিচাৰিছে তেওঁ এগৰাকী অধিবক্তা তেওঁ এগৰাকী মহিলা মৰ্চাৰ নেত্ৰী প্ৰাক্তন সভানেত্ৰী তেওঁ এগৰাকী মুখপাত্ৰ হিচাপে টেলিভিশ্যন টক শ্ব'বিলাকত আহে সেইকেইটা ধুনীয়া কথা এজন ৰাজনীতিক হ'বৰ কাৰণে মানে যিখিনি প্ৰয়োজন মোটামুটি বাকপটুতাৰ পৰা আৰম্ভ কৰি সেইখিনিতো তেওঁ আছে তেওঁতো মহিলা মৰ্চাক নেতৃত্ব দিছে আঙুৰলতা ডেকা তেওঁতো আগতে বিধায়িকাও হৈছে তাৰপিছত ৰত্না সিং তেওঁ এতিয়া পাৰিষদ হৈ আছে ইমান দিনৰ পৰা তেখেতে কাম কৰি আছে তেওঁতো এগৰাকী মহিলা মৰ্চাৰ তেওঁ নেত্ৰী আৰু আজি বিজয় গুপ্তাক যিটো কাৰণত দিছে ৰত্না সিঙো সেই দিশৰ পৰা বিজয় গুপ্তাতকেতো তেওঁ মানে এগৰাকী পুৰণি এগৰাকী হয়তো কম মানে দলত কিন্তু ৰত্না সিংটো কোনো গুণে কম নহয় আৰু তেখেত দাবীদাৰো বিচাৰিছিলে প্ৰতিনিধিত্ব কৰিবলৈ বেলেগ বাদ এইখন গুৱাহাটীতে বিচৰা বিজেপিৰ পৰা বিচৰাটো মানুহ কিন্তু কথাটো কি হৈ যায় সেইখিনিত যে তেওঁলোকক বুজাই দিয়া হ'ল তোমালোকে আমাৰ পাৰ্টিটোৰ হৈ স্প'ক্স পাৰ্চন হ'ব পাৰিবা মুখ চলাই মহিলাই মুখ চলাই কথাখিনি তুমি ক'ব পাৰিবা কিন্তু নেতৃত্ব দিব চাগে নোৱাৰিবা সেই কথাখিনিত যেতিয়া মান্তি হৈ যায় তেতিয়া অসুবিধাটো তাত হৈ যায় যুঁজি থাকে মহিলাই আজিলৈকে পুৰুষতন্ত্ৰৰ এই ব্যৱস্থাটোৰ বিৰুদ্ধে কিমান আগৰ পৰা যুঁজিছে আমি সতী প্ৰথাৰ পৰা যদি চাওঁ প্ৰত্যেকটো কথাতে আমি যুঁজি আহিছোঁ যুঁজি প্ৰতিটো অধিকাৰ আমি ল'বলগীয়া হোৱাৰ পিছত যেতিয়া এনেকুৱা এটা পৰ্যায়ত গৈ মানুহগৰাকী ৰৈ দিব যে হ'ব আৰু হয়তো দিয়া নাই মোকো দিয়া নাই মহিলাক দিয়া নাই মোকো দিয়া নাই মানি লোৱা যায় ক'ৰবাত মহিলাগৰাকীয়ে সংসাৰত আপব্ৰিংগিঙতে হওক মাক বাপেকৰ লগত ডাঙৰ হোৱাৰ পৰা বিয়া পাশত আবদ্ধ হোৱালৈকে হওক ক'ৰবাত সন্তান ডাঙৰ দীঘল কৰালৈকে হওক তেওঁলোকে ক'ৰবাত মানি লয় যে হ'ব দে আমি আৰু পোৱা নাই পিছলে পাম চেষ্টা এটা চলাই যাম কিন্তু আজি গুপ্তাৰ কথাটো যেতিয়া আহিছে এজন অনা অসমীয়া কিন্তু তেওঁৰ লগত আজি যদি এজন আমাৰ খিলঞ্জীয়া অসমীয়াক টিকেট দিলেহেঁতেন বা এগৰাকী খিলঞ্জীয়া মহিলাক টিকেট দিলেহেঁতেন তেতিয়াহ'লে তাত কি ক্ষতি হ'লহেঁতেন আমি কেনেকৈ আজি এজন অনা অসমীয়াক পটককৈ মানি লওঁ যে তেওঁ আমাক আজি নেত্ৰী হৈ পেলাই আমাক ইলেকশ্যনত জিকিব তেখেতে তেওঁ আমাক হয়তো চাব আমাক ৰাজপথ দেখুৱাব কিন্তু আমাৰ খিলঞ্জীয়া অসমীয়াৰ অভাৱ আছিলে নেকি মহিলাৰ অভাৱ আছিলে তেখেতেতো নাপালে আজি তেখেতেতো পুৰা লাগিছিলে তেখেতকতো আমি ছ'চিয়েল মিডিয়াত সমানেই দেখি আছো দিনে ৰাতিয়ে পাহাৰে ভৈয়ামে গৈ তেখেতে পুৰা মানুহৰ লগত সোমাই লাগিছে কিন্তু আমি গুপ্তাকটো তেনেকে দেখা নাছিলো ঘপককে তেওঁৰ আৱিৰ্ভাৱ হ'ল ঘপককে তেখেত ওলাই আহিলে ঘপককে তেখেতে আজি কৈছে যে আমি খিলাঞ্জীয়া এতিয়া এই খিলাঞ্জীয়া তেখেতে হৈ গৈছে কিন্তু আমি মানি কেনেকে লওঁ তেখেতে খিলাঞ্জীয়া বুলি কথাটো তেনেকুৱা ঠিক আছে মই ধন্যবাদ জনাইছোঁ দুয়োগৰাকীকে আকৌ আহিম প্ৰিয় দৰ্শক পুনৰ অকণমান সময়ৰ কাৰণে জনমতত বাণিজ্যিক বিৰতি ল'ম পৰৱৰ্তী অংশলৈ তাৰপিছতে উভতি আহিম বিৰতিৰ পিছত আমি উভতি আহিছোঁ জনমতৰ পৰৱৰ্তী অংশলৈ মই আকৌ হায়দৰাবাদলৈ যাব বিচাৰিছোঁ পোনে উদ্দীপনা গোস্বামী আপুনি যদি মোৰ কথা শুনি আছে এখেতসকলৰ কথাৰ আঁত ধৰিয়ে মই আপোনাক কওঁ কিছু সময় পূৰ্বে যে কৈছিলোঁ 14গৰাকী সৰ্বাধিক অৰ্থাৎ প্ৰায় 11% আৰু সেইটো 2011 চনত তৰুণ গগৈ ডাঙৰীয়াৰ দিনতে হৈছিল কেইবাগৰাকীও মন্ত্ৰী আনকি মহিলা তেওঁ আগবঢ়াই দিছিল অজন্তা নেওগ প্ৰণতি ফুকন এইবিলাক মানুহ তেওঁ দিনতেই মন্ত্ৰী হোৱা সংসদীয় সচিবো আছিল বহুত কেইগৰাকী জীৱন্তৰা ঘাটৰৰ পৰা আৰম্ভ কৰি সুমিত্ৰা পাত্ৰলৈকে যদি আমি চাওঁ জোনালী বৰুৱাৰ পৰা গৰিষ্ঠ সংখ্যকক তেওঁ মন্ত্ৰী আৰু সংসদীয় সচিবৰ দৰে দায়িত্ব অৰ্পণ কৰিছিল আৰু তেখেতসকলে সেই সময়ত সেই দায়িত্ব কিন্তু পালন কৰিছে আজি প্ৰণতি ফুকন আকৌ নিৰ্বাচনত নামিছে অজন্তা নেওগ এতিয়াও নিৰ্বাচনত নামিছে দল বেলেগ হ'ব পাৰে তেওঁলোকৰ আৰু তেওঁলোকে সমষ্টিত নিজৰ আধিপত্য দেখুৱাব পাৰিছিল তাৰ পিছতো এই কৃষ্ণাক্ষী আৰু ইয়াত প্ৰীতিয়ে যিটো কথা কৈছে যে আপুনি কি বুলি ভাবে যে সঁচাকৈ পুৰুষ প্ৰধান কাৰণে কিছু মহিলাক আমি আগবাঢ়িবলৈ নিদিওঁ নে মহিলাসকলে
নিজে নিজে হঠাতে তেওঁলোকে যুঁজিবলৈ সাহস নকৰে বা তেওঁলোকে আত্মসমৰ্পণ কৰি দিয়ে, সেই শক্তিটো তেওঁলোকৰ নাই বুলি ভাবি লয়, ক'ত গণ্ডগোলটো? নিতুদা, মহিলাসকলৰ মানে যুঁজিবলৈ সাহস নাই বুলি নক'ব, কাৰণ আপুনি এই যে মেল মিটিঙত যে যায় মহিলাসকল, তেওঁলোকে যদি এনেকৈ টেবুলখন ঘূৰাই দিয়ে, যদি কইনটো ফ্লিপ হৈ যায়, মানে যিসকলে এতিয়া ভোট দি আছে তেওঁলোকে হাহাকাৰ কৰি চৰকাৰ গিৰাই দিব। এইটো আপুনি মনত ৰাখক। কথাটো এনেকুৱা ধৰণৰ যে এতিয়া চাওক, আপোনাৰ ইণ্টেনশ্যনটো লাগিব, হয়নে? মানুহে আজিৰ তাৰিখতো মই কৈছোঁ যে বিজেপি বুলিয়েই ভোট দিব অসমত। শুনিবলৈ বা মানি ল'বলৈ নিবিচাৰিব পাৰে, কিন্তু বিজেপি বুলি অসমত এতিয়া বহু মানুহে ভোট দিব। গতিকে সেই বহু মানুহৰ ভোটটোত যদি কুশল দৌৰিক ৰাইজে ভোট দিব পাৰে, যদি বিজয় গুপ্তাক মানুহে ভোট দিব পাৰে, তেতিয়াহ'লে কিয় নিদিব এগৰাকী মহিলা উঠিলে? একেখন বেনাৰতে যদি ইণ্টেনশ্যনটো সঠিক হয়, আমাৰ যদি নেতৃত্বৰ মন থাকে যে আমি মহিলাক আগুৱাই দিম, তেতিয়াহ'লে কিয় তেওঁলোকে মহিলাক টিকট দিব নোৱাৰে? কিয় তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীৰ বেনাৰত তেওঁলোকক জিকাই আনিব নোৱাৰে? একদম জিকাই আনিব পাৰে, ইণ্টেনশ্যন নাই দিয়াৰ। কথাটো আপোনাৰ সেইটোৱে, ইণ্টেনশ্যন নাই। আৰু ছেকেণ্ড কথা, এই যে পুৰুষসকলক টাৰ্গেট কৰা নাই তেওঁলোকে, তাৰ কাৰণটো কি জানেনে? এনেইতো বাবু মাইনাদেহে কোনোবা আছে, কিন্তু কাৰণটো হৈছে যে পুৰুষৰ এটা সমস্যা আছে, তেওঁলোকৰ বৰ বিশেষ বিবেক নাই, কিন্তু খং আছে তেওঁলোকৰ। দেই, খংটো কেনেকুৱা? আৰে মোৰ এইটো নহ'লে, আৰে মোৰ আমুকটো নহ'লে, মানে ঘৈণীয়েকৰ ওপৰত ভাতক লৈ উঠা খংটোও তেওঁলোকে ভোটত জাৰি থৈ আহিব। কিন্তু মহিলাসকল কেনেকুৱা? এতিয়া চাওক, অসমৰ মহিলাৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ কথা ক'লে আজিও আমাৰ মহিলা আৰ্থিকভাৱে স্বাৱলম্বী নহয়। যেতিয়া তেওঁলোকে মদ খা গিৰিয়েকৰ পৰা মাৰ খায়, তেতিয়া তেওঁলোকে 1250 টকাটো যেতিয়া পায়, তেওঁলোকে ভাবে আমাৰ হাতত কিবা এটাতো সম্বল হৈছে, 10,000 টকা এটা পালে কিবা এটাতো সম্বল হৈছে। তেওঁলোকে মাত্ৰ চাইছে যে কি বস্তুৱে আমাৰ জীৱনটো অকণমান সুচল কৰিব। সেই যে অকণমান সুচল কৰিছে কিবা এটা বস্তুৱে, তাৰ কাৰণেহে তেওঁলোকে বিজেপিক ভোট দিছে। মই কৈছোঁ যে নেতৃত্বত মহিলা আহক, তেওঁলোকে দেখক কেনেকৈ মহিলাই গুজৰি গুমৰি উঠিব পাৰে বিধানসভাত, কেনেকৈ। আৰু মহিলাসকল বিধানসভাত আহিলে মহিলাক মেনুপুলেট কৰাটো ইমান সহজ নহয়তো। পুৰুষেহে অকণমান মানে লাইনত গৈ আগৰ মানে ছাৰ যোনফালে যায় আমিও সেইফালে যায়, সেইটো সুৰতে কথা ক'ম। মহিলাবোৰ তেনেকুৱা নহয়তো, অকণমান বিবেক আছে, তেওঁলোকে মাতটো মাতি দিব, মুখত পেটত কথা ৰাখিব নোৱাৰে নহয়। তেওঁলোকৰ নেচাৰটোৱে তেনেকুৱা, মানে কি বুলি কয়, আমাৰ নেচাৰে তেওঁলোকক তেনেকৈ বনাইছে। গতিকে তেওঁলোকে আচলতে জানে যে যিসকল মহিলাই আজি ভোট দি আছে, যিদিনা তেওঁলোকে মুখ খুলিব সেইদিনাখন চৰকাৰ গিৰি যাব, মই আপোনাক কৈছোঁ। গতিকে মহিলাক নেতৃত্বলৈ নানে, মহিলাই মাত মাতিবলৈ শিকিব নালাগে, মহিলাই জানিব নালাগে যে আমিও সেই চকীখনত বহিব পাৰোঁ। অসমৰ কিমানগৰাকী মহিলাই মুখ্যমন্ত্ৰী হোৱা সপোন দেখিছে? নাই দেখা নহয়। কেনেকৈ সপোনটো দেখিব যদি মুখ্যমন্ত্ৰীক আসনত মহিলা দেখাই নাই? সপোনটো কেনেকৈ দেখিব? গতিকে মই ভাবোঁ যে ইণ্টেনশ্যনটো লাগে, ইণ্টেনশ্যন নাই, গতিকে তেওঁলোকে টিকট দিয়া নাই। আৰু মহিলাসকল এই উই আৰ জাষ্ট লাইক আমি কেনেকুৱা জানেনে, ছেটেল ফৰ লেছ, অলপমান কিবা এটা পাই গ'লে আমি সুখী নহ'ব অলপমান কিবা পালে। আৰু যে এই যে চৰিত্ৰ হননৰ কথা ষ্টুডিঅ'ত কোনোবাই কৈ থকা মই শুনিছোঁ, ঠিক কথা কৈছে। চফ্ট টাৰ্গেট হৈছে মহিলাৰ চৰিত্ৰ। কি আছে ইমান ভয় কৰিবলৈ কি আছে? মই জানো আমাৰ সমাজ আৰু শিক্ষা ব্যৱস্থাই মহিলাক আঙুলি টোৱায়, কিন্তু আপুনি যদি 10গৰাকীৰ কাৰণে নিদৰ্শন হ'বলৈ বিচাৰিছে, তেতিয়াহ'লে সেই যে সমাজে আঙুলি টোৱাব, সেই যে আপোনাৰ চৰিত্ৰ হনন হ'ব, সেইবিলাক লৈ পেলাই আগবাঢ়ি যাব লাগিব। মই বিচাৰোঁ যে অসমৰ প্ৰত্যেকটো বিধানসভা সমষ্টিৰ পৰা প্ৰায় 10গৰাকী মহিলা ওলাই আহক, নেতৃত্ব লওক। আপোনালোকে আপোনালোকৰ মৰ্চা খুলি দেখাওকচোন। তাৰপিছত মই কৈছোঁ যদি সলনি নহয় তেতিয়াহ'লে চাব। হয়, উদ্দীপনা, মই ধন্যবাদ জনাইছোঁ। আকৌ মই এইবাৰ ডিব্ৰুগড়লৈ যাব বিচাৰিছোঁ। জুৰি বৰা বৰগোহাঁই ডাঙৰীয়া, আপুনি শুনিছে উদ্দীপনাই যিকেইটা কথা কৈছে, এইবাৰ কংগ্ৰেছ আৰু বিজেপিৰ মহিলা মৰ্চাৰ যি দুয়োগৰাকী নেত্ৰী, কংগ্ৰেছৰ মীৰা বৰঠাকুৰ, তেওঁক প্ৰাৰ্থিত্ব দিছে, বিজেপিয়েও দিছে, নীলিমা দেৱী, তেওঁ মঙলদৈ সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছে। এগৰাকী দীঘলীয়া সময়ৰ তেওঁ বিজেপিৰ কৰ্মী, যিসকলে তেওঁক হয়তো মহিলা মৰ্চাৰ নেত্ৰী হিচাপে কিমান জানিছিল নাজানো, কিন্তু দৰং মঙলদৈত তেওঁক জানে, তেওঁ এগৰাকী পুৰণি বিজেপিৰ কৰ্মকৰ্তা। তেওঁ এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু তেখেতৰ কথা বতৰা যিসকলে শুনিছে গম পায় তেখেত এগৰাকী সঁচাকৈ যোগ্য প্ৰাৰ্থী। আৰু তাত আকৌ কংগ্ৰেছেও এগৰাকী মহিলাকে দিছে, ৰিজুমণি তালুকদাৰ। দুগৰাকী মহিলাৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব এতিয়া মঙলদৈত। হাফলং নন্দিতা গাৰ্লুচা মন্ত্ৰী আছিল, কিন্তু বিজেপিয়ে টিকট নিদিলে, ৰূপালী লাংথাচাক দিছে। হাফলঙতো দুগৰাকী মহিলাৰ মাজতে প্ৰতিদ্বন্দ্বিতা হ'ব। তাৰমানে মহিলাৰ সেই শক্তিটো আছে সমষ্টি বিশেষে। এই যে এখেতসকলে এতিয়া কৈছে, এইমাত্ৰ উদ্দীপনাই যিটো কথা কৈছে, আপুনি সেই কথাখিনিৰ লগত একমত নে আপোনাৰ দ্বিমত আছে?
হয় মই তেওঁলোকৰ কথাখিনিৰ লগত একমত আচলতে সেই এতিয়া শাসনাধিষ্ঠ চৰকাৰখনে কি কৰিছে মহিলাসকলৰ এই শক্তি আৰু সামৰ্থ্যটোক তেওঁলোকে এটা নেৰেটিভৰ মাজত ৰাখি পেলাই তেওঁলোকক সেই কিছুমান আঁচনি আৰু যিখিনি কথা আমি বাৰে বাৰে কৈ আছোঁ যে তেওঁলোকক সামৰি ৰাখিবলৈ চেষ্টা কৰিছে যে তোমালোকৰ পৰিসীমা ইমানেই তোমালোকে ইয়াৰ ঊৰ্ধলৈ যাব নোৱাৰা গতিকে এনেকুৱা ধৰণৰ এটা নেৰেটিভ নিৰ্মাণ কৰিছে এনেকুৱা কাঠামো নিৰ্মাণ কৰিছে আৰু ৰাজনৈতিকভাৱে তেওঁলোক সচেতন হোৱাত গুৰুত্ব নিদি অন্য কিছুমান আঁচনিৰ যোগেদি মহিলাসকলৰ চিন্তা আৰু বিকাশক এনেকুৱা ধৰণে তেওঁলোকে সামৰি ৰাখিছে যাৰ ফলত মহিলাসকলে ৰাজনৈতিকভাৱে প্ৰতিনিধিত্ব কৰিবলৈ আগবাঢ়ি আহিবলৈ সাহস নকৰে আৰু এইটো আমি সকলোৱে জানো যে যেতিয়াৰ পৰা বৰ্তমানৰ যিটো ৰাজনৈতিক দলে শাসন কৰি আছে তেওঁলোক শাসনলৈ আহিলে তেতিয়াই পুৰুষতন্ত্ৰ নতুন ৰূপত ইয়াত প্ৰতিষ্ঠিত হ'ল আৰু এই নতুন পুৰুষতন্ত্ৰটোৱে কি কৰিলে নাৰীসকলক এক ধৰণৰ কাঠামোৰ ভিতৰত ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰিছে তাৰ ভিতৰতে ৰাজনৈতিক বিষয়টো আছে এতিয়া আপুনি যিটো প্ৰসংগ উল্লেখ কৰিলে যে আমাৰ নন্দিতা গাৰ্লুছাৰ লগত এগৰাকী মহিলাক ৰূপালী লাংথাচাক দিছে বা বিভিন্ন জেগাত যিসকল মহিলাক দিছে তেওঁলোক শক্তিশালী শক্তিমন্ত এতিয়া তেওঁলোককতো কোনোবা এগৰাকীক নিৰ্বাচিত কৰিবই লাগিব তেওঁলোক অযোগ্যটো নহয় এতিয়া যোগ্যতা নিৰ্বাচন হ'ব দুগৰাকী মহিলাৰ মাজত গতিকে ভোটাৰে নিৰ্ধাৰণ কৰিব প্ৰাৰ্থীগৰাকীকহে তাত তেওঁলোকে লিংগটো নেচায় যে তেওঁ কোনটো লিংগক প্ৰতিনিধিত্ব কৰিছে গতিকে সেই কথাটো সঁচাকৈ বৰ গুৰুত্বপূৰ্ণ যে তেওঁলোকক কেনেকৈ সামৰি পিছফালে ৰখা হৈছে আপুনি মীৰা বাইদেউৰ কথা প্ৰসংগক্ৰমে উল্লেখ কৰিছিলে মই ভাবোঁ এগৰাকী নেত্ৰী এগৰাকী ৰাজনৈতিকভাৱে সজাগ সচেতন নেত্ৰী তেওঁ যদি মহিলা হয় তেওঁ অকল নিৰ্বাচনত আৰু ৰাজনৈতিক দলৰ প্ৰচাৰ কামতে ব্যস্ত থাকিব নালাগে আচলতে সেই ক্ষেত্ৰত কিন্তু মীৰা বাইদেউ অলপ ব্যতিক্ৰম মই দেখিছিলোঁ যে ৰাজনৈতিক দলৰ কৰ্মী হিচাপে মীৰা বাইদেৱে প্ৰতিটো ৰাজনৈতিক বা সামাজিক বিষয়ত অৰ্থনৈতিক বিষয়ত মাজে মাজে মাত মাতি আছে তেওঁ তাৰ সপক্ষে বা বিপক্ষে তেওঁ নিজৰ এটা স্থিতি ৰাখি আহিছে অসমৰ ৰাজনৈতিক ক্ষেত্ৰত মহিলাসকলে এইটো এটা ডাঙৰ সমস্যা যে মহিলাসকলে ৰাজনৈতিক ক্ষেত্ৰত অন্য সমস্যাবোৰৰ ক্ষেত্ৰত মাত নামাতে নিজৰ দলীয় স্বাৰ্থতে সদায় মাত মাতি আছে গতিকে এই কথাবোৰ কিন্তু মহিলা প্ৰতিনিধিত্বৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ আৰু অসমত আটাইতকৈ ডাঙৰ কথা হ'ল যেতিয়া ৰাজ্যখনৰ মানুহবোৰে এটা জৰুৰী সমস্যা মুখামুখি হয় তেতিয়া ৰাজনীতি দলক প্ৰতিনিধিত্ব কৰা নাৰীসকল মনে মনে থাকে এইটো কিন্তু এটা ডাঙৰ আমাৰ এতিয়ালৈকে দুৰ্বল পইণ্ট বুলি ভাবি আছোঁ মই কাৰণ মীৰা বাইদেউৰ বাহিৰে অন্য কোনো আপুনি বহুত কেইবাগৰাকী মহিলাৰ নাম কৈছে বা উদ্দীপনাই কৈছে প্ৰীতিয়েও কৈছে কিন্তু মই এইটো কথাহে জানো যে তেওঁলোকে কিমান সামাজিক আৰু সক্ৰিয় হৈ আছে সকলো ক্ষেত্ৰতে আজিকালি সামাজিক মাধ্যম আছে সামাজিক মাধ্যমতো যদি তেওঁলোকে মাত মাতে তেতিয়াহ'লে সেই যিটো কাঠামো সেই কাঠামোটো ভাঙি ওলাই আহিবলৈ সাহস কৰিব বুলি মই ভাবোঁ আৰু এই ভোটাৰসকলক যিটো কাঠামোৰ ভিতৰত ৰাখিছে সেইটোৰ পৰা কিন্তু উলিয়াই অনাৰ দায়িত্ব সকলোৰে আছে প্ৰত্যেকটো ৰাজনৈতিক দল ইয়াত মই অকল শাসনাধিষ্ঠ ৰাজনৈতিক দলটোৰ কথাই কোৱা নাই হয় মই ধন্যবাদ জনাইছোঁ আপোনাক আফ্ৰিদা হুছেইন এইমাত্ৰ জুৰি বৰা বৰগোহাঁয়ে যিকেইটা কথা কৈছে মীৰা বৰঠাকুৰৰ প্ৰসংগ তেখেতে আনিছে কাৰণে মই আপোনাক এটা কথা কওঁ যে ইয়াত কৃষ্ণাক্ষী আৰু প্ৰীতিয়ে কৈ গৈছিল চৰিত্ৰ হননৰ কথাটো আজি মীৰা বৰঠাকুৰ যিটো কথা এইমাত্ৰ জুৰি বৰা বৰগোহাঁয়ে কৈছে যে বিভিন্ন ইছ্যুত তেখেতে মাত মাতে অকল নিজৰ ৰাজনৈতিক বিষয়তে যে কয় সেইটো নহয় ক'ৰবাত তেওঁ সামাজিক সমস্যাটো মানুহগৰাকী সক্ৰিয় সেইটো সঁচা কথা কিন্তু মীৰা বৰঠাকুৰক কি পৰ্যায়ত চৰিত্ৰ হনন কৰা হয় তেখেতে অলপতে ক্ষোভ আৰু খঙেৰে উষ্মাৰে ক'বলগীয়া হৈছে ৰাজনৈতিক যুঁজ হওক কিন্তু অনাহকতে এগৰাকী মহিলাক এগৰাকী যুৱতীক যেতিয়া চৰিত্ৰ হনন কৰি দিয়া যায় তেতিয়া কিন্তু সেই মহিলাগৰাকী বা সেই যুৱতীগৰাকী ক'ৰবাত সঁচাকৈ স্পীড ব্ৰেকাৰ আহি যায় যেন লাগে আজি মীৰা বৰঠাকুৰৰ ক্ষেত্ৰত তেনেকুৱা হোৱা নাই জানো মীৰা বৰঠাকুৰ এগৰাকী সাহসী মহিলাৰ কাৰণে সেইবিলাকক কেৰেপ নকৰি আগবাঢ়ি গৈছে কিন্তু গোটেই সমাজখনে যদি তেনেকৈ অনাহকতে কেতিয়াবা স্পীড ব্ৰেকাৰ আনি দিয়ে কেনেকৈ আগবাঢ়িব মহিলাই মহিলাক শত্ৰুতা কৰে পুৰুষেতো কৰেই মহিলাই মহিলাক শত্ৰুতা কৰে যাৰ কাৰণে মামনি ৰয়ছম গোস্বামীয়ে কৈ গৈছিল নাৰীৰ শত্ৰু নাৰীয়েই পুৰুষ নহয় তেখেতে তেনেকৈ কৈ গৈছিল এই ক্ষেত্ৰত আপোনাৰ বক্তব্য কি হয় নিতুমণি মই আপোনাক এতিয়া মীৰা বৰঠাকুৰৰ কথাটো এইটোৱে কৈছোঁ যে তেওঁৰ নিচিনা এনেকুৱা স্পষ্টবাদী আৰু তেওঁ কিমান ষ্ট্ৰং কেণ্ডিডেট যে বিজেপিয়ে লাষ্ট মমেণ্টত কংগ্ৰেছৰ পৰা প্ৰদ্যুৎ বৰদলৈ কোচিং কৰি নিবলগীয়া হৈছে তেওঁৰ এগেইনষ্টে প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে আৰু এইটো খুব এটা ইজি অস্ত্ৰ উলিয়াই লৈছে তেওঁৰ বিষয়ে চৰিত্ৰ হনন কৰি পেলাই তেওঁক ডিমটিভেট কৰি ডিমৰেলাইজ কৰি পেলাই কিবা ধৰণে এই মহিলাগৰাকীক বহাব পাৰি নেকি আৰু এনেকুৱা ধৰণৰ এই খুব এটাই ইজি মহিলাক যেতিয়া আপোনাক বহাব লাগে তেতিয়াই কিন্তু আপোনালোকক চৰিত্ৰ হননটোৱে হ'ল একমাত্ৰ ইজি আপোনাৰ টুল এতিয়া মই আপোনাক মানে ডাঙৰীয়া আপোনাক মই এটা কথা ক'ব বিচাৰোঁ খুব গুৰুত্বপূৰ্ণ মই মীৰা বাইদেউৰ ওচৰত মীৰা বাইদেউৰ যিটো কথা মই আকৌ আহিম কিন্তু মই বহুত গুৰুত্বপূৰ্ণ কথাটো আপোনাক ক'ব বিচাৰোঁ মই বৰ্তমান উজনি অসমত আছোঁ মই ৰেগুলাৰলি বহুত মানুহৰ লগত কথা পাতি আছোঁ আপুনি চিচিবৰ গাঁৱৰ এটা ভিডিঅ' দেখাইছিলে মই কেতিয়া এই কথাটো কম লাগি আছিলে তাতে আপুনি দেখাইছিলে যে মহিলাসকলে প্ৰাৰ্থীজনক চিনি নাপায়
নামেই নাজানে। আজি যিটো আমাৰ ডেমক্ৰেচি যিটো এটা পৰ্যায়ত কৈ গৈছে যে ভোটটো আপোনাৰ নিৰ্ধাৰিত কৰে একপক্ষ হৈ যায়, কিয় হৈছে আপুনি গম পায়নে? মই ফিল্ডত গৈ এটা খুব গুৰুত্বপূৰ্ণ কথা দেখিছোঁ যে এই মহিলাসকল যি অৰুণোদয় আঁচনিয়ে হওক, আপোনাৰ বিভিন্ন আঁচনি স্কিমৰ বেনিফিচিয়াৰী হয়, তেওঁলোকে কিন্তু নিজৰ নিজৰ সমষ্টিৰ প্ৰাৰ্থীজনক চিনি নাপায়। মই দুগৰাকী প্ৰত্যেকটো সমষ্টিতে মই বহু মহিলাৰ লগত কথা পাতিছোঁ, তেওঁলোকে মোক কৈছে, মই ক'লোঁ আপোনালোকে এইবাৰ ভোটটো কাক দিব, কোন জিকিব? বোলে নহয় বাইদেউ, ৰাতিপুৱা আমাৰ তাতে আমাৰ গোটৰ কিছুমান বাইদেউ বা দাদা আহিব, তেওঁলোকে আমাক লৈ যায়, তেওঁলোকে লৈ পেলাই যোনটো চিনতে দিব দিয়ে আমি সেইটোতে দি দিওঁ, আমাক ৰাতিপুৱা বুজাই দিয়ে কাক দিব লাগে। তাৰমানে আপুনি মই এইটো কথাটো মই এতিয়া চৰিত্ৰ হননতকৈ আজিৰ দিনটোত এই যিহেতু আজি কেইদিনমানহে আছে ভোটৰ কাৰণে, প্ৰত্যেকটো দল কিন্তু আজিৰ দিনটোত সজাগ হোৱা উচিত। যদি এই গতিত ৰাতিপুৱা কোনোবা দাদা বা বাইদেউ আহি পেলাই 10জনীয়া মহিলা লোকক গৈ পেলাই আপোনাৰ ভোটিং যিটো আমাৰ আপোনাৰ ভোট দিয়া সময়ত কোনটো চিম্বলত ভোট দিব নিৰ্ধাৰিত কৰি দিয়ে, তাৰমানে এইটো আমাৰ ডেমক্ৰেচিৰ কাৰণে কিমান ডেঞ্জাৰ। এতিয়া আহিলোঁ আমি চৰিত্ৰ হননত। এই যিসকল মহিলা আপুনি চাব, আপুনি বিভিন্ন ইউটিউবতে যাব, ফেচবুকতে চাব, আপুনি এই যিবিলাক আপোনাৰ ৰিল বনোৱা মহিলাসকল, আপোনালোকে যদি তেওঁলোকৰ কথাবিলাক খুব গুৰুত্বভাৱে, কিন্তু তেওঁলোকেও আজিকালি এটা কেণ্ডিডেটবিলাকক এই পেইড ট্ৰলাৰ্ছ ৰাখি দিছে। ইনফ্লুৱেঞ্চাৰ্ছ কিছুমান ওলাইছে গাঁৱে, এই সৰু সৰু ট্ৰলাৰ্ছবিলাকে কিন্তু এই মহিলাসকলে কিন্তু মহিলাসকলকে চৰিত্ৰ হনন কৰা কাৰ্যত কিন্তু লগাই দিছে। আৰু এইটো আজি মই ভাবোঁ মীৰাবাই বৰঠাকুৰৰ নিচিনা যদি মানুহ আজি যদি অসম লেজিছলেটিভ এছেম্বলিত আহি যদি তেওঁ জিকি নাহে, এইটো অসমৰ কাৰণে দুৰ্ভাগ্যজনক কথা, আৰু দিছপুৰৰ ৰাইজ কিন্তু দুৰ্ভাগ্য হ'ব। মই ধন্যবাদ জনাইছোঁ আফ্ৰিদা হুছেইনক। আকৌ অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি ল'ম, জনমতত তাৰ পৰৱৰ্তী অংশলৈ। বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ আজিৰ জনমতৰ শেষ অংশলৈ। মই কৃষ্ণাক্ষীৰ কাষলৈ আহিছোঁ। এতিয়া ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ ক্ষেত্ৰত আমি যদি চাওঁ তেনেহ'লে দেখিম যে কিছুমানক ৰাজনৈতিক দলে কিছুমানক এক প্ৰকাৰ কিনি লোৱা যেন লাগে। তেওঁলোকে ইনফ্লুৱেঞ্চ কৰিব লাগে মানুহক সজাগ আৰু সচেতন কৰিবৰ কাৰণেহে আচলতে, কিন্তু তাতকৈ যদি তেওঁলোকে ওলোটা কাম এটা কৰে তেতিয়াহ'লে সমাজখন বা মহিলাসকলে ক'ৰ পৰা আগবাঢ়িব? যুৱতীসকলৰ ক্ষেত্ৰত এটা ৰাজনৈতিক যদি চেতনা জাগ্ৰত কৰিব লাগে, ইনফ্লুৱেঞ্চ কৰিবৰ কাৰণে যিটো পদক্ষেপ ল'ব লাগে সেইটো নলৈ যদি ওলোটা এটা কাম কৰে তেতিয়াহ'লেতো আমিতো পিছুৱাই থাকিম। সেই ক্ষেত্ৰত এগৰাকী নিজেও ইউটিউবাৰ হিচাপে আপোনাৰ বক্তব্য কি? মই এটা কথাই ভাবোঁ, যেতিয়া পলিটিক্স আগত আহি যায় বা যেতিয়া ইলেকশ্যন আগত আহি যায় তেতিয়া দলবিলাকৰ হুলস্থুল এখন হয়। আপুনি দেখি আছে কি চলি আছে। এতিয়া ইনফ্লুৱেঞ্চাৰৰ দায়িত্ব বা কি ৰেছপনচিবিলিটি, ছ'চিয়েল ৰেছপনচিবিলিটি। এতিয়া আমাৰ কাম কি, আমি এখন সমাজক যেতিয়া এটা মেছেজ দিওঁ, আমাক বহুত মানুহে চায়। আজিকালি টিভি মানুহে চোৱাতকৈ বেছি ফেচবুক আৰু ইউটিউব আৰু ইনষ্টাগ্ৰামৰ ৰিলছ চায় মানুহে বা ভিডিঅ'জ চায়। এতিয়া আমি যেতিয়া এখন ফেচ হৈ পৰোঁ, এখন মুখ হৈ পৰোঁ, তেতিয়া আমাৰ দায়িত্ব থাকে যে আমি কেনেকৈ সমাজখনক উচিত বাৰ্তা দিওঁ, উচিত পথ দেখাওঁ, ভুলটোক ভুল, ভালটোক ভাল বুলি কওঁ। কিন্তু আজিকালি দেখিবলৈ পোৱা গৈছে বহুতো ইনফ্লুৱেঞ্চাৰ বিক্ৰী হৈ গৈছে। শুনিবলৈ বৰ ডাঙৰ ষ্টেটমেণ্ট এটা, বহুতো মৰম কৰা ইনফ্লুৱেঞ্চাৰ বুলি মই ক'বলৈ ভয় নকৰোঁ, কাৰণ বহুতক যোনে বহুত ভাল পাইছিলে নিজৰ ফৰ্টে বা নিজৰ লাইন বাদ দি তেওঁলোকে লাগি গৈছে এক্টিভ পলিটিক্সত। এতিয়া এক্টিভ পলিটিক্স কোনোবাই হয়তো গম নোপোৱাকৈ কৰা বুলি ভাবিছে, কিন্তু ৰাইজ বুৰ্বক নহয়, মানুহক বুৰ্বক বনোৱাটো ইমান সহজ নহয়। ভিডিঅ'ত দেখা যায় কোন ভাল কোন বেয়া। এতিয়া ইনফ্লুৱেঞ্চিঙৰ ক্ষেত্ৰত তেওঁলোকৰ ডিউটি হ'ব লাগিছিল যে বেয়াটো বেয়া, ভালটো ভাল। এই ধৰণে মানুহৰ মৰমটো পালেহেঁতেন। কিন্তু এতিয়া দল এটাই মৰম আজি দিছে, কালি যেতিয়া তেওঁলোক পাৱাৰত আহিব তেওঁলোকক মনুষ্য বুলি গণ্য কৰিবনে? প্ৰথম প্ৰশ্ন। দ্বিতীয় হৈছে আজি যেতিয়া মহিলাৰ ক্ষেত্ৰত আপুনি যিহেতু আহিছে শেষ কৰিব ওলাইছোঁ আমি, মই এটা কথাই ক'ম, যিহেতু ইউথ, মই ক'ম যে নৱপ্ৰজন্ম আগবাঢ়ি অহাটো উচিত। নৱপ্ৰজন্মৰ মহিলাসকল আগবাঢ়ি অহাটো উচিত। যিবিলাক 40 বছৰৰ তলত লোক আছে তেওঁলোক মহিলাসকল আগবাঢ়ি আহা। তোমালোকৰ মাজত এইখিনি ক্ষমতা আছে যে তোমালোকে এখন ছ'চাইটি আগবঢ়াই লৈ যাবলৈ পাৰিবা। আমি যদি সন্তান জন্ম দিব পাৰিছোঁ, আমি যদি এখন সংসাৰ নিয়াৰিকৈ চলাব পাৰিছোঁ, আমি যদি এণ্টাৰপ্ৰেনিয়ৰ হ'ব পাৰিছোঁ, আমি যদি চাকৰিয়াল মহিলা হৈও ঘৰখনো সমানে নিয়াৰিকৈ চলাব পাৰিছোঁ, কিয়নো সমাজখন চলাব নোৱাৰিম? হয়নে? একদম খুব সুন্দৰ কথা কৈছে কৃষ্ণাক্ষীয়ে। মই প্ৰীতি একদম অনুষ্ঠানটো শেষ কৰিম। 5গৰাকী যুৱতী মহিলাক এই নাৰী শক্তিৰ প্ৰতিনিধি হিচাপে নিৰ্বাচন আহি আছে। মই কৈছোঁ যে এই নিৰ্বাচনত নাৰীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছে আমি সকলোৱে দেখিছোঁ যে পুৰুষৰ ওপৰত তেওঁ বিশ্বাস নাই, কিন্তু নাৰীৰ ওপৰত বিশ্বাস আছে যে মহিলাই ভোট দিলেই মানে দেধাৰ জিকিব, বহু সমষ্টি মহিলাই জিকাই দিব বুলি কৈছে। তাৰমানে পুৰুষৰ ওপৰত বিশ্বাসটো নাই, মহিলাৰ ওপৰত আছে। তাৰমানে কি?
তাৰমানে কথাটো এনেকুৱা ধাৰণাটো এনেকুৱা দিয়া হৈছে যে মহিলাগৰাকীয়ে আৱেগিক হৈ সৰু সুৰা এটা টিপতে বা তেওঁক এটা কিবা সুবিধা দিয়াৰ লগে লগে তেওঁ সকলো পাহৰি একো বিবেক চিন্তা নকৰাকৈ বিবেকৰ ব্যৱহাৰ নকৰাকৈ তেখেতে ভোটটো দি দিব লোভত ভোটটো দি দিব গতিকে তেওঁলোকৰ খেলখন তাতে শেষ হৈ যাব গতিকে নিতুতা কথাটো শেষত মই এটা কথা ক'ব বিচাৰিছোঁ যে আজিৰ যিখন প্ৰেক্টিকেল ছবি যদি আমি প্ৰেক্টিকেল ছবিখনলৈ আমি ষ্টুডিঅ'ত বহুত কথা পাতিব পাৰিম বিভিন্ন কথা ক'ব পাৰিম কিন্তু প্ৰেক্টিকেল ছবিখনত আমি যদি ইনফ্লুৱেঞ্চাৰক আমি দেখিছোঁ যে তেওঁলোকে ইনভলভ কৰাইছে বিভিন্ন স্থানত কৃষ্ণাক্ষীয়ে কোৱাৰ ধৰণে হ'ব পাৰে তেওঁলোকক হয়তো ধন দিছে তেওঁলোকক কণ্টেণ্ট বনাবলৈ কৈছে কণ্টেণ্টটো বনাওক মই আপোনালোকক ব্যৱহাৰিক কথাটো কৈছোঁ কণ্টেণ্টটো বনাওক পইচাটো লওক কিন্তু জানি লওক কথাটো জানিলে আপুনি বেছি ভালকৈ উত্থাপন কৰিব পাৰিব মানুহজনৰ বিৰুদ্ধেনো কোন উঠিছে সেই বিৰোধীগৰাকীৰ কথাও জানক আপোনাৰ কি সমস্যা আছে সেইখিনিও জানক সমাধানৰ ৰাস্তাটোও জানক তেতিয়া আপুনি সমাজৰো প্ৰিয় হৈ থাকিব আপুনি ৰাজনৈতিক দলটোৰো প্ৰিয় হৈ থাকিব গতিকে সেইটো একেবাৰে ব্যৱহাৰিক কথা যে আপুনি আগতে কথাটো জানক জনাটো খুব বেছি গুৰুত্বপূৰ্ণ আৰু ষ্টুডেণ্ট পলিটিক্সৰ এটা ডাঙৰ ভূমিকা থাকিব যিহেতু আমি বহুত নেত্ৰী দেখোঁ তেওঁলোক ওলাই আহে এজিপিৰ পৰা ইমান এটা পুৰণি দল আজি একমাত্ৰ এগৰাকী থাকোঁ সেই এগৰাকী জনপ্ৰতিনিধিৰ কোটাত তেখেতে পাইছে গতিকে সেই ৰাজনীতি আজি আছুৱে হওক NSUই হওক তাত বিভিন্ন ধৰণে তেওঁলোকে নেত্ৰী তাত তেওঁলোকে সুবিধা দিয়ক মহিলাক সুবিধা দিয়ক যাতে তেওঁলোকে কনফিডেন্সটো বিল্ড আপ হয় আৰু মহিলাসকলেও সেই কনফিডেন্সটো লৈ ভোটাৰ নহয় লিডাৰ হ'বলৈ আগবাঢ়ি আহক ভোটাৰটো হয়ে আমি সক্ৰিয় ভোটাৰ হয়ে সচেতন নাগৰিক হয়ে হ'বই লাগিব আঁচনি আনিবলৈ যাওঁতে আমি জানিব লাগিব কোনে দিছে কিহৰ বাবে পাইছোঁ ধন ক'ৰ পৰা আহিছে কি সমস্যা আছে তাৰ লগতে আমি সেই আঁচনি প্ৰণয়ন কৰাৰ যে আমাৰ ক্ষমতা আছে সেই ক্ষমতাটোক বিশ্বাস কৰিব পৰাকৈ প্ৰত্যেকটো প্ৰতিষ্ঠানৰ পুৰুষসকলৰো কিন্তু দায়িত্ব নিশ্চয় থাকিব আৰু দুটা কথা এটা লাষ্টত কৈ দিব বিচাৰিম এটাটো হৈছে যেনেকৈ আমি ভোট দিওঁ প্ৰশ্ন সোধাৰ দায়িত্ব প্ৰতিগৰাকী মহিলাই প্ৰশ্ন সুধিব শিকক দ্বিতীয়তে আমি কাক চুজ কৰিছোঁ তেওঁলোক পঢ়া শুনা হয় নে নহয় পঢ়া শুনা বা এডুকেশ্যন নোহোৱাকৈ এখন সমাজ নিয়াৰিকৈ চলোৱা সম্ভৱ নহয় গতিকে তেওঁলোক পঢ়া শুনা শিক্ষিত ব্যৱস্থা তেওঁলোকৰ আছে নে নাই সেইটো চাই পেলাই আমি ভোটটো দিব লাগিব তেওঁলোকে তেতিয়াহে সমাজখন আগবঢ়াই কৃষ্ণাক্ষীয়ে ক'ব বিচাৰিছে যে মানে লোভত নহয় জ্ঞানেৰে বিবেকেৰে সিদ্ধান্তবোৰ ল'ব লাগিব সেইটোৱেই কথা সেইটো কাৰণে শিক্ষা লাগিব সেইকাৰণে মানুহৰ চিন্তা শক্তিটো লাগিব সেইটোৱেইটো ক'ব বিচাৰিছে আৰু পলিটিক্সে কিমান শিক্ষা ব্যৱস্থা ভাল কৰিছে সেইটোলৈও এদিন কথা ক'ব লাগিব কাৰণ সেইটো এটা জৰুৰী টপিক হয় ঠিক আছে মই আপোনালোক পাঁচোগৰাকীকে ধন্যবাদ জনাব লাগিব মই উদ্দীপনা গোস্বামীয়ে হায়দৰাবাদৰ পৰা থাকি দিলে উদ্দীপনা মই বহুত ধন্যবাদ বহুত কথা মোক সুধিবলৈ থাকি গ'ল সময়ৰ নাটনি যিহেতু জুৰি বৰা বৰগোহাঁই ডাঙৰীয়ানীকো মই শেষত ধন্যবাদ জনাইছোঁ ডিব্ৰুগড়ৰ পৰা আপুনি থাকি দিয়াৰ কাৰণে আফ্ৰিদা হুছেইন যোৰহাটৰ পৰা আছিল আৰু কৃষ্ণাক্ষী আৰু প্ৰীতি বহুত ব্যস্ততাৰ মাজত আহি দিলে এটা স্পৰ্শকাতৰ বিষয় মহিলাৰ ৰাজনীতিত যিটো অংশগ্ৰহণ যিটো ভূমিকা কেনেকুৱা হ'ব লাগে কি কংগ্ৰেছ কি বিজেপি দীঘলীয়া সময়ৰ কাৰণে অকল ভোট বেংক হিচাপে মহিলাসকলক সদায় ব্যৱহাৰ কৰি থাকিব ব্যৱহৃত হৈ থাকিব নে সঁচাকৈ সমাজৰ পৰিৱৰ্তনৰ এই যিটো তেখেতসকলে শেষত কৈছে যে সক্ৰিয় যিটো অংশগ্ৰহণ ডিচিশ্যন মেকিঙৰ যিটো সুযোগ আৰু সুবিধা তাতো নিজকে জড়িত কৰিব পৰাকৈ যোগ্য কৰি তুলিব কৃষ্ণাক্ষীয়ে যিটো কথা কৈছে তাৰ কাৰণে শিক্ষা লাগিব তাৰ কাৰণে মানুহৰ বিবেক লাগিব মই আশা কৰোঁ যে আপোনালোকে আগন্তুক দিনত সা সুবিধা লওক কংগ্ৰেছে যদি দিছে সেই সুবিধা লওক বিজেপিয়ে যদি দিছে সেই সুবিধা লওক কিন্তু একেটা সময়তে নিজৰ স্বাভিমান ধৰি ৰাখিবলৈ শিকক আজি শিক্ষিত যুৱতী মহিলা আগবাঢ়ি আহিছে তেওঁলোকক অনাহকতে পুৰুষসকলেও আচলতে যিটো কথা কৈছে দমন কৰিব নালাগে আগুৱাইহে দিব লাগে শক্তি সামৰ্থ্যৰ ভিত্তিত আগুৱাই যাওকচোন সমাজখন একেলগে 14গৰাকী 11 চনত জিকাৰ বাহিৰে আজিলৈকে এই স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো আমি মহিলাৰ প্ৰতিনিধি 10% এটা নিৰ্বাচনত আমি কৰিব পৰা নাই ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে বাকী বিচাৰ আপোনালোকে কৰিব আজিৰ জনমত ইমানতে সামৰিছোঁ